কষ্টৰ কাহিনী আছে এই যে 22 বাৰ এখন স্ক্ৰিপ্ট চেঞ্জ হৈছে 22 নম্বৰ বাৰত যে গৈ পেলাই ফাইনেল হৈছে 4 বছৰৰ এটা পৰিকল্পনা আৰু এতুত লাগি থাকোঁতে শশাংক সমীৰে বিয়া পাতিলে এটা ল'ৰা সন্তানৰ পিতৃ হ'ল আজিলৈকে সময় ভালকৈ দিব পৰা নাই নিজৰ সন্তানক ভাইমন দা ছবিখন শশাংক সমীৰৰ কাৰণে এখন PhD কৰা সমান ইয়াত ছবিখন ৰিলিজ হোৱাৰ পিছত ডক্টৰ শশাংক সমীৰ লিখিব পৰা যাব এণ্ড মই তোমাক নকওঁ এই মুহূৰ্তত এইবাবেই বিকজ এজন তুমি খুব ভাল পোৱা ছিংগাৰ তুমি ব্যক্তিগতভাৱে মই অভিয়াছলি মই জানো বিকজ মই তোমাৰ টেষ্টটো খুব ধুনীয়াকৈ জানো তুমি অন্যতমভাৱে ভাল পোৱা এজন ছিংগাৰ সেই গানটো গাইছে বাট তুমি বিশ্বাস নকৰা তোমাৰ ইয়াত আজি কেইবাটাও কথা খোলোচা ভালো লাগিছে মোৰ মুনীন বৰুৱাদেৱৰ বায়'পিক কমাৰ্চিয়েল বায়'পিক ভাইমন দা অফাৰ কেনেকৈ আহিলে চিন্তাবোৰ কেনেকৈ হ'ল যে এখন বায়'পিক মুনীন বৰুৱাদেৱৰ লগত কৰিব লাগিব তেওঁৰ বায়'পিক হ'ব লাগিব অসমীয়া চিনেমাই জন্ম দিয়া যিমানবিলাক ষ্টাৰ আছে সকলো ষ্টাৰে এইখন চিনেমাত আছে এইবাৰ ভাইমন দাক আমি নাচাওঁ অসমীয়া চিনেমা কেনেকৈ হৈছিল সেইখিনি চাম আমি অসমীয়া চিনেমাক চেলিব্ৰেট কৰোঁ মন যায় ছবিখন আমাৰ সকলোৱে প্ৰিয় জুবিন দাই অভিনয় কৰা ছবিখনৰ এছিষ্টেণ্ট এডিটৰ আছিলে শশাংক গগৈ নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কোন আহিছে দুনাই কোৱাৰ প্ৰয়োজন নাই মই তেওঁৰ পৰিচয় এনেকৈ দিব বিচাৰিম RJ শশাংক সমীৰ গীতিকাৰ শশাংক সমীৰ পৰিচালক শশাংক সমীৰ অভিনেতা শশাংক সমীৰ আপুনি কোনটো বিশেষণ লগাব পাৰে কাৰণ তেখেতক আমি লগ পোৱা মই পাৰ্চনেলি লগ পোৱা প্ৰায় 12 বছৰ হ'ল আৰু তেখেতক RJৰ সময়ৰ পৰা মই লগ পাইছোঁ আৰু আজি তেখেত পৰিচালক আৰু এনে এখন ছবিৰ পৰিচালক যিখন ছবিৰ কথা আমি দুনাই নোকোৱাই প্ৰয়োজন কাৰণ এইখন ছবিৰ নাম হৈছে ভাইমন দা আৰু যাক লৈ আমি গৌৰৱ কৰোঁ যাক লৈ শ্ৰদ্ধা কৰোঁ আৰু যাৰ বাবে বৰ্তমান আমি অপেক্ষা কৰি আছোঁ শশাংক দা নমস্কাৰ RJ শশাংক সমীৰ গীতিকাৰ শশাংক সমীৰ মই এইটো শ্ব'ও কৰিছোঁ অভিনেতা শশাংক সমীৰ পৰিচালক শশাংক সমীৰ অকণমান যে চুই যাব বিচাৰিছোঁ কোনটো বিশেষণ লগালে ভাল লাগিব এতিয়াতো এই মুহূৰ্তততো মানে একজেক্টলি ভাইমন দা গতিকে ভাইমন দা হৈ আছে বাবে সেইটোৱে এটা হ'ব চাগে আৰু কোনোবাখিনি সময়ত কথাটো এনেকুৱা ধৰণৰো হয় যে চাগে এইটোৱে হেঁপাহ আছিলে মানে এইটো ফাললৈ অহাৰ যিহেতু তুমিতো ভালকৈয়ে জানা মোক বহুত বেছি ক্ল'জলি আমি দুটাই এইটোৱে সেইটোক জানো চ' সেই লখিমপুৰত থকাৰ পৰা আচলতে যিটো প্ৰেক্টিচ আছিলে সেইটো চামহাও মানে ফিল্ম মেকিং প্ৰচেছটোৰ প্ৰতি আচলতে মই ইণ্টাৰেষ্টেড বেছিকৈ আছিলোঁ আৰু সেইটো যেনেকুৱা এখন ঠাইৰ পৰা বা যি ধৰণৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ গতিকে মই সেই ধৰণেই শিকি আহিব লাগিব আৰু আহোঁতে এইখিনি সময় হ'লহি আৰু আহি আজি এই জেগাটো আৰম্ভহে কৰিছোঁ নিশ্চয় আৰু গৌৰৱবোধ কৰোঁ যে আমি একেফালৰ দুইজন আৰু সেইফালৰ পৰা যে এজন অসমৰ মানে অভিজ্ঞ পৰিচালকৰ জন্ম হৈছে সেইটোক লৈ যথেষ্ট গৌৰৱ অনুভৱ হয় শশাংক দা সকলোৱে আপোনাক আজিলৈকে RJ শশাংক RJ সমীৰ তেনেকৈ নামটো সকলোৱে জানে যেতিয়া জুবিনদাৰ মুখত শুনো শশাংক আছে বা সমীৰ আছে আমাৰ লগত ইয়াত টাইটেলটো ক'ত আছে ইয়াত টাইটেলটো ক'ত আছে এইটো কথা আচলতে কথাটো কেনেকুৱা ধৰণৰ হ'ল গপশ্বপত সোমোৱাৰ সময়তে আচলতে গোটেই কথাটো আৰম্ভ হ'ল তাৰ আগলৈকে মই ডেফিনেটলি বাকী নাটক কৰি আছোঁ ছবি আঁকি আছোঁ নিউজ পেপাৰত কাম কৰিছোঁ চ' এডিটিং কৰিছোঁ সাংবাদিকো হয় লগত দেই চ' মোৰ সেইটো কাৰণে যিখন চিনেমাত মই এডিটিং কৰিছোঁ তাৰ আগে সেইখনত মোৰ নামটো এতিয়াও অকণ নামটো স্পেলিং ভুল হৈ থাকিলে বেলেগ কথা তাত শশাংক হৈ থাকিলে তাৰ বেশত হুচৌকাৰ হৈ থাকিলে তাত শশাংক গগৈ বুলি আছে আৰু মোৰ প্ৰকৃততে মোৰ নামটো শশাংক গগৈ মানে যিটো মোৰ পঢ়াৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে গোটেই বেংকৰ একাউণ্টলৈকে চব সেইটোৱে হৈ আছে কিন্তু যেতিয়া মই ৰেডিঅ'লৈ আহিলোঁ আৰু মই যিখন চিনেমা এডিটিঙৰ কথা কৈছোঁ সেইখনটো তুমি চিনি পোৱা বা ভাল পোৱা চিনেমা মন যায় আৰু যেতিয়া গপশ্বপলৈ আহি গ'লোঁ ৰেডিঅ'লৈ আহি যাওঁতে এটা মানে কথা আহি পৰিলে যে মই ৰেডিঅ'তেই কামটো কৰিব লাগিব আৰু বেলেগ ধৰণৰ কামৰ প্ৰতি মই আগবাঢ়ি যাব নোৱাৰিম চাগে চ' তেতিয়া মানে মোৰ এটা দ্বিধাবোধত আহিলে কাৰণ মই নাটকটো খুব বেছিকৈ ভাল পাওঁ নাটকটো এৰিব নোৱাৰোঁ কাৰণ মই তেতিয়া গুণাকৰ ছাৰৰ লগত খুব বেছিকৈ কৰি আছোঁ মনোজ হক ছাৰৰ লগত কৰি আছোঁ বিভিন্নজন মানে ডাইৰেক্টৰৰ লগত মই নাটক কৰি আছোঁ আৰু নাটক কৰাটো মোৰ বাবে এটা বেলেগ ধৰণৰ এটা উশাহ চ' কি কৰা যায় নাটক কৰিবলৈ বন্ধ কৰি দিব লাগিব আৰু এটা বিৰাট ডাঙৰ তুমি যিহেতু নিউজ পেপাৰৰ সৈতে জড়িত গতিকে এই কথাটো বিৰাট ভাল লগা হয় আমাৰ কাৰণে যে যিটো মাহেকীয়া যিখন আলোচনী মাহেকীয়া নহয় ঠিক মানে ছাপ্লিমেণ্টখন ছাপ্লিমেণ্টেই
প্লাছ গোটেই বছৰত 2খন তোমাৰ হেৰি ওলায় সংকলন, সেইটো হৈছে তোমাৰ বিহুৰ সংখ্যা আৰু এখন পূজাৰ সংখ্যা, শাৰদীয় সংখ্যা, এখন বসন্তৰ, এখন শাৰদীয়। গতিকে এইটো সময়ত মানে কি হয়, আমাৰ আৰ্টিষ্টবিলাকৰ বিশেষকৈ ছবি অঁকা যিখিনি মানুহ আছে, ক'ৰবাৰ পৰা যেতিয়া নিমন্ত্ৰণটো আহে, নিমন্ত্ৰণেই হয় আৰু চিলেকশ্যন কৰিবলৈ কয়, ফোন এটা আহে যে এইবাৰ 4টা গল্প আপুনি আঁকিব লাগিব, বাকী কবিতাখিনি আপোনাক দিলোঁ। সেইটো এটা কোনোবাখিনি সময়ত পইচা পোৱা নোপোৱাটোতকৈ ডাঙৰ কথা হৈছে এচিভমেণ্ট টাইপৰ আছিলে আমাৰ, মানে যে এইবাৰ স্বাধীনৰ পৰা মোক মাতিছে, এইবাৰ আমুক দৈনিক অসমৰ পৰা ছবিখিনি মোক আঁকিব মাতিছে। এইটো কাইণ্ড অফ মানে এটা বিৰাট ধৰণৰ প্ৰিভিলেজ কাৰবাৰ এটা। চ' গতিকে সেই ছবি অঁকাটো এটা কাম আছিলে। গতিকে সেই সকলোবিলাকত মই শশাংক গগৈ হৈ থাকে। বাট ৰেডিঅ'তলৈ আহি যোৱাৰ লগে লগে শশাংকটো হ'লে মানে তেতিয়াহ'লে তেওঁলোকে বা এই গোটেই কথাটোত এটা আবদ্ধ কৰি দিয়া কথা এটা আছিল। ত' মই চিন্তা কৰিলোঁ, বহুত চিন্তা কৰি ভাবি চালোঁ যে ৰেডিঅ'ততো মোক কোনো নেদেখে, চ' মোক নেদেখে, মোক শুনিব। গতিকে মই এটা অপশ্যন ক'লোঁ যে মোৰ নামটো কেনেবাকৈ সলনি কৰিব পাৰি নেকি, আৰু সেই ধৰণৰ এটা কথা বতৰা গোটেই ধৰণৰ হ'ল, আৰু হওঁতে সমীৰ হৈ গ'ল নামটো। কিন্তু মই গম পোৱা নাছিলোঁ আচলতে ইমান কম সময়তে, যেতিয়া সমীৰটো মানে ইমান ফাষ্ট গ্ৰ'য়িং হৈ গ'ল, সমীৰে হৈ গ'ল, আৰ জে সমীৰ। এণ্ড 2011-12 চনত যেতিয়া মই এৰি দিলোঁ, কাৰণ মই গম পালোঁ মানে আচলতে খুব ভাল লাগিছিলে মোক কৰি, মিছা কথা নকওঁ, খুব ভাল সঁহাৰিও আছিলে গোটেই অসমৰ পৰা, আৰু কৰি বিৰাট এনজয় কৰিছিলোঁ। কিন্তু লক্ষ্যটো যিহেতু এইফালে আহিবলগীয়া আছিলে মোৰ, গতিকে মই এটা সময়ত ভাবিলোঁ যে এইটোৱে ৰাইট টাইম, নহ'লে মানে মই নোৱাৰিম, গতিকে ষ্টপ কৰিলোঁ। আৰু ষ্টপ কৰি পেলাই অহাৰ পিছত কি হয়, ক'ৰবাত যেতিয়া মাতে, নাটকৰ কৰ্মশালালৈ মাতে, কোনোবাই মাতে, সকলো মানে বেনাৰবিলাকত দেখোঁ আৰ জে সমীৰ লিখা থাকে। বাট মইতো নহয় আৰ জে মই আৰ জে নহয়, মই আছিলোঁ কিছু সময়ৰ বাবে, মানে নহয়। তো সেইটো এটা বিৰাট ধৰণৰ পৰিচয়ৰ সংকটত বুলি কোৱা যায় যে। আৰু এতিয়া মই কি হয় মানে সমীৰ বুলি কৈ পেলাই যদি মই আকৌ শশাংকলৈ গুচি যাওঁ, তেতিয়াও মানে মোৰ আকৌ পৰিচয়টোত খেলি মেলি এটা হয়। আৰু সমীৰ গগৈ বুলি ক'লে মানে কোনো মোক চিনি পোৱাত অকণমান অসুবিধা হয়। এইটো এটা তেনেকুৱা ধৰণৰ কথা বতৰা চলি থকাৰ মাজতেই আচলতে সেইটো সময়ত জুবিন দাও আমাৰ ৰুমলৈ খুব প্ৰায় সঘনাই যায়, মিউজিক কৰে আমাৰ ৰুমত। তেতিয়া মোক ইমান মিউজিকেলি ইমান নাজানে, কিন্তু আমাৰ ৰুমটোতে মিউজিকৰ এটা পৰিৱেশ চলি থাকে। এনেই কিবা কথা প্ৰসংগত ওলাওঁতে ক'লে দুইটা নাম একেলগ কৈ নেপেলাও কেলে, শশাংক সমীৰ, জুবিন দাই কৰা শশাংক সমীৰ গগৈ হ'লে মানে আকৌ নহয়গৈ, মানে আৰু দীঘলীয়া হয়গৈ, তেনেকুৱা ধৰণৰ কিবা এটা মানে আছোঁ। এনেকুৱা সময় এটাতে চাগে তেনেকুৱা হৈ গ'ল আৰু থাকি গ'ল। আৰু তাৰপিছত আল্টিমেটলি ক'বলৈ গ'লে এই শশাংক আৰু সমীৰক একেলগ কৰা মানুহজন হৈছে জুবিন গাৰ্গ। সেইটো তেওঁ আছিলে, সেই সময়ত পাপুহঁতো আছিলে, অনুৰাগহঁত। চ' গোটেই কথাবিলাক মানে হৈ গ'ল। অ'কে, এতিয়া মানে অসমত 3জন গগৈৰ কথা খুব চৰ্চা চলি থাকে। এতিয়া সাংস্কৃতিক ক্ষেত্ৰখনত আৰু এজন গগৈ আজিৰ পৰা মনত কৰিব, শশাংক সমীৰ গগৈ। কিন্তু আমি শশাংক সমীৰ বুলি আমি মৰম কৰিম সকলোকে। এতিয়া কথা হ'ল, আমি কণ্টিনিউ কৰিম কথা বতৰা, কিন্তু আপোনালোকক এটা মই কথা কৈ ল'ব বিচাৰিছোঁ। এই যে শশাংক সমীৰ, তেখেতক আৰ জে বুলি আমি জানো, তেখেতক গীতিকাৰ বুলি জানো, তেখেতক আৰ্টিষ্ট বুলি জানো, তেখেতক সম্পাদক বুলি জানো, তেখেতক আমি পৰিচালক বুলি নতুনকৈ আমি পৰিচয় লাভ কৰিছোঁ। গতিকে এই ইমানবিলাক নাটকৰ লগত জড়িত, অভিনয়ৰ তেখেতৰ দখল আছে। গতিকে এই সকলোবিলাকৰ পৰা ভাবি আপোনালোকে এটা কমেণ্ট কৰিব যে তেখেতক কোনটো স্থানত ৰাখিলে আপোনালোকৰ ভাল লাগে, বা কোনটো কাম তেখেতৰ ভাল লাগে। এইকেইটা কমেণ্ট অন্ততঃ কৰি দিলে ভাল লাগিব নিশ্চয়। এনিৱে, এতিয়া আহিলোঁ ভাইমন দাৰ কাহিনীলৈ। বহুত ধুনীয়া আপোনালোকৰ সম্পৰ্ক। মই যদি কওঁ তেতিয়াহ'লে অসমৰ এখন বায়'পিক, কমাৰ্চিয়েল বায়'পিক আহি আছে ভাইমন দা, মুনীন বৰুৱাদেৱৰ বায়'পিক। যথেষ্ট কষ্ট কৰা হৈছে। যদি আমি আগলৈ ঘূৰি যাওঁ তেতিয়াহ'লে অসমৰ প্ৰথমখন ছবি জয়মতী, আমি তাকো বায়'পিক বুলি ক'ব পাৰোঁ। আমি অলৰেডি হিষ্টৰিকেলি, তাৰপিছতে মণিৰাম দেৱানৰ পৰা আৰম্ভ কৰি সকলোবিলাক। এতিয়া ইয়াতে এটা প্ৰশ্ন হয় যে মুনীন বৰুৱাদেৱৰ বায়'পিক, কমাৰ্চিয়েল বায়'পিক ভাইমন দা, অফাৰ কেনেকৈ আহিলে, চিন্তাবোৰ কেনেকৈ হ'ল যে এখন বায়'পিক মুনীন বৰুৱাদেৱৰ লগত কৰিব লাগিব, তেওঁৰ বায়'পিক হ'ব লাগিব, উত্থাপন কেনেকৈ হৈছিলে? এইটো তুমিতো চিনি পোৱাই, জেল ক্ৰিয়েশ্যন যিটো প্ৰডাকশ্যন হাউচ, আমাৰ শ্যামন্তক দা আচলতে গোটেই চিনাকিটো আমাৰ কাঞ্চনজংঘাৰ পৰা, বা কাঞ্চনজংঘা তেওঁ কো প্ৰডিউচ কৰিছিলে। আৰু সেই ধৰণৰ সম্পৰ্ক এটা গঢ় লৈ উঠিল। তাৰপিছত কিবা কাৰণত ভাল পালে, কথা বতৰা প্ৰায় হৈ থকা যায়, আৰু কিবা এটা ক্ৰিয়েটিভ কথাই কিবা পাতি থকা যায়। তেওঁ খুব ক্ৰিয়েটিভ কথাবিলাকৰ লগত জড়িত হৈ থাকে। চ' লকডাউনৰ সময়, সকলো আবদ্ধ, সদায়তো ৰাতি সাধাৰণতে কথা পতা যায়, কিবা ধৰণে কথা পাতি থাকিছিলোঁ। এদিন হঠাৎ মোক শ্যামন্তাই ফোন কৰিবলৈ ক'লে যে এটা জেল ক্ৰিয়েশ্যনৰ এটা নতুন টপিক পাইছোঁ, তোমাক মই সুধিব খুজিছোঁ, কেনেকুৱা মানে ক'বা? হ'ল কওকচোন। নেক্সট চিনেমাখন যদি আমি ভাইমন দাৰ ওপৰত কওঁ কেনে হয়? মই কথাটো শুনাৰ লগে লগে মোৰ অভিয়াছলি মোৰ ভালটো লাগিবই, আৰু বহুত কথা মানে কথাটোৰ লগে লগে বহুত কেইবিধ দায়বদ্ধতা আহি পৰিছে। চ' মই কৈছোঁ ভাল লাগিব, কেনেকুৱা লাগিব কোৱা মোক, বঢ়িয়া হ'ব, তুমি লিখিব লাগিব ন? মোক কৈছে। মই বোলো
মই ঠিক আছে এতিয়া মই কৈছোঁ যে কেনেকৈ কি হ'ব কোৱা মই বোলো মোক সময় লাগিব প্ৰথম কথাটোৱে মই সেইটো কৈছোঁ যে সময় লাগিব কিমান সময় লাগিব মোৰ লাগিব 6 মাহমান লাগিব মানে এইটো একদম প্ৰিলিম ষ্টেজৰ কথা আছিলে যে মই 6 মাহমান চাগে লাগিব কাৰণ মই ৰিচাৰ্চ কৰিব লাগিব ভাবিব লাগিব গোটেই কথাটো যদিও ভাইমনদাক খুব ক্ল'জলি লগ পাইছিলোঁ তথাপিও কিন্তু বহুত কথা আছে বেয়া বিকাশন কৰাৰ কথা তো কৈছে ঠিক আছে আৰম্ভ কৰোঁ দিয়া তেতিয়া লকডাউন শেষ হ'ল শেষ হোৱাৰ পিছত আমি প্ৰচেছটো ষ্টাৰ্ট কৰিলোঁ তেতিয়া আমি গম পালোঁ যে মই অকলে গৈ মানুহক লগ পোৱাটো সম্ভৱ নহয় গতিকে আমি এটা ৰিচাৰ্চ টিম বনোৱা উচিত ইণ্টাৰভিউ পাতিলোঁ দেন ৰিচাৰ্চ টিমৰ কাৰণে কেইজনমান ল'ৰা ছোৱালী ল'লোঁ লৈ পেলাই আমি মানুহ বিচাৰি গ'লোঁ আৰু ভাইমনদাৰ সৈতে জড়িত কিমান মানুহ আৰু সেই সময়টোত ভাইমনদাৰ সমবয়সীয়া প্ৰায় মানুহবোৰ ঢুকাইছিলে গতিকে যিমান অসমত মানুহ আছে আপ টু নাগালেণ্ড তালৈকে আমি মানুহক প্ৰত্যেকৰে ইণ্টাৰভিউ ল'বলৈ গ'লোঁ ইণ্টাৰভিউবিলাক ইণ্টাৰভিউবিলাক কমপ্লিট হওঁতে 18 মাহমান লাগে দেন সেই কামটো কমপ্লিট কৰাৰ পিছত অলৰেডি জনাৰ আগ্ৰহতা মানে আৰু বাঢ়ি গৈ আছে আৰু মজা হৈ গৈছে এই গোটেই বস্তুবিলাকক আকৌ চালি জাৰি চাই এইবাৰ কাহিনী নিৰ্মাণৰ বাবে আগবাঢ়িলোঁ কাহিনী নিৰ্মাণ কৰিব লাগিব সেইটো কৰোঁতে এখন স্ক্ৰিপ্ট হ'ল 2খন স্ক্ৰিপ্ট হ'ল 3খন স্ক্ৰিপ্ট হ'ল সাল সলনি হ'ল চ' ট'টেলি একেবাৰে লাষ্ট এইখন যিখন তোমালোকক এতিয়া দেখাম আমি চিনেমা এখন মোৰ 22 নম্বৰ স্ক্ৰিপ্ট চ' 22 নম্বৰ আৰু প্ৰথম হাতেৰে লিখিছে চব হাতেৰে মানে প্ৰথম অৱস্থাত হাতেৰে আছিলে লাহে লাহে কম্পিউটাৰে আজিকালি কম্পিউটাৰে লিখোঁ গতিকে লিখি থকা গ'ল চিন কাটিছোঁ চিন লিখিছোঁ চিন হেৰি হৈছে কিন্তু প্ৰথম চিনেমাখনৰ অলমষ্ট মোৰ মনত আছে চাগে অলমষ্ট 400 পৃষ্ঠামান হৈছে তো সেইখনৰ পৰা হৈ কমি মানে কিবা কিবি হৈ জইন হয় তো 22 নম্বৰ সংস্কৰণটো আমি থিৰাং কৰিছোঁ ফাইনেল চ' সেই তাৰপিছত শ্বুটিং হ'ল এইধৰণেই হৈছে তো সেই গোটেই প্ৰচেছটোৰ ষ্টাৰ্টিংটো তেনেকুৱা ধৰণৰ আৰু এই গোটেই কাৰবাৰটো কৰাৰ সময়ত প্ৰত্যেক সময়তে মানে যেতিয়া সেই প্ৰথম ৰিচাৰ্চ কৰিবলৈ লোৱা আৰম্ভণি কৰা বা থটটো আৰম্ভ কৰাৰ দিনাখনৰ পৰা মঞ্জুলা বৰুৱা মানস বৰুৱা ময়ূৰাক্ষী বৰুৱা মানে ভাইমনদাৰ পত্নী পুত্ৰ জীয়ৰী তেওঁলোকৰ অনবদ্য সঁহাৰি আৰু আটাইতকৈ বেছি ৰিজু মানে প্ৰত্যেক মুহূৰ্ততে তুমি কিবা এটা এনিথিং এনি টাইম চ' সেই মানে কাহিনী নিৰ্মাণৰ ক্ষেত্ৰতো কেতিয়াবা কোনোবাখিনি সময়ত সংলাপ নিৰ্মাণৰ ক্ষেত্ৰতো পৰিৱেশ সৃষ্টি কৰাৰ সময়টোত মাজতেতো সেই মই একেলগে 1 মাহ থাকি লৈছিলোঁ গোলাঘাটত আৰু মোৰ যোৱা এই 4 বছৰ সময়খিনি মই সেই তেতিয়া মই গোলাঘাটৰ সেই ৰাস্তাটোত আছিলোঁ ৰিজুদা সেইফালেদি আহি আছিলে আমি ৰাস্তাত মিলিত হৈছিলোঁ তেতিয়া কৈছে আমি ইয়াতে আছোঁ মই সেই দিনটো গেষ্ট হাউচতে সোমাই আছোঁ তো কণ্টিনিউৱাছলি তাৰপিছত সেই তাত লিখিছোঁ মানে চিনেমাখন লিখি থকাৰ সময়খিনি যদি মই এতিয়া আকৌ মনত পেলাই চাওঁ যে মই গুৱাহাটীত লিখিছোঁ গোলাঘাটত লিখিছোঁ যোৰহাটত লিখিছোঁ তিনিচুকীয়াত লিখিছোঁ বেংগলোৰত লিখিছোঁ তো বেলেগ ঠাইত লিখি আছোঁ তাৰ মাজতে মই কওঁ দেই কষ্টৰ কাহিনী আছে এই যে 22 বাৰ এখন স্ক্ৰিপ্ট চেঞ্জ হৈছে 22 নম্বৰ বাৰত যে গৈ পেলাই ফাইনেল হৈছে 4 বছৰৰ এটা পৰিকল্পনা আৰু এইটোত লাগি থাকোঁতে শশাংক সমীৰে বিয়া পাতিলে এটা ল'ৰা সন্তানৰ পিতৃ হ'ল আজিলৈকে সময় ভালকৈ দিব পৰা নাই নিজৰ সন্তানক এইটো এটা মানে কি ক'ম এইটো এটা খুব দুখৰ কাহিনী মই নিজে অনুভৱ কৰোঁ বিয়া পতা হৈ গ'ল 1.5 বছৰ হৈ গ'ল সেইখিনি মানে যেতিয়া চিনেমাখন ষ্টাৰ্ট কৰিছিলোঁ লিখিবলৈ বা গোটেই প্ৰচেছটো তেতিয়া মোৰ বিয়া ঠিকেই হোৱা নাছিল চিনেমা চলি গৈ আছে বিয়া হৈ গ'ল সন্তানৰ পিতৃ হ'ল চিনেমা আহিব 23 তাৰিখে তো ভাবক এখন চিনেমাৰ বাবে কিমান কষ্ট কৰিবলগীয়া হয় কষ্টখিনি সাৰ্থক হওক সেইটোৱেই অনুষ্ঠানৰ পৰা আশা কৰিছোঁ থেংক ইউ ছ' মাছ তোমালৈ বহুত বেছি ধন্যবাদ আৰু প্ৰত্যেক সময়তে জীৱনৰ যি ধৰণৰ কামেই কৰিছোঁ মই বিশেষভাৱে ছবিয়ে আঁকিছোঁ বা গানেই লিখিছোঁ তোমাৰ সঁহাৰি অনবদ্য সেইটো আৰু মই এটা কথা কওঁ আপুনি মোৰ জীৱনত ডাঙৰ কাম এটা কৰি থৈছিলে মই কওঁ শশাংকদা আৰু মোৰ বহুতখিনি শ্ব' আছে জুবিনদাৰ লগত বিশেষকৈ জুবিনদা শশাংকদা মই এনেকৈ বহিছোঁ পবিত্ৰ ৰাভাদেৱৰ ঘৰত আমি এটা ৰাতি প্ৰগ্ৰেম কৰিছিলোঁ মোৰ সেইটো আজি মনত আছে আমি বান সাহাৰ্য দিব গৈছিলোঁ একেলগে গহপুৰত জুবিনদাৰ উদ্যোগত সেয়াও মনত আছে এটা সময় আছিল যেতিয়া জুবিনদাই আমাৰ ফোন ৰিচিভ নকৰে কাৰণ আমি সৰু মানুহ তেতিয়া এতিয়া বাৰু ৰিচিভ কৰে মেছেজো কৰে খা খবৰ লয় এটা সময় আছিল যেতিয়া মই কাক ফোন কৰিম যেতিয়া মই নিউজ চেনেলত আছিলোঁ মোক যেতিয়া কয় যে জুবিন গাৰ্গৰ এটা ইণ্টাৰভিউ লাগে জীৱনৰ প্ৰথমটো ইণ্টাৰভিউ বুম দলিয়াই দিলে জুবিনদাই তাৰপিছত বহুতখিনি কাহিনী হ'ল মই এজন মানুহক ফোন কৰিছিলোঁ সেইজন শশাংক সমীৰ শশাংকদা জুবিনদাৰ লগত এটা ইণ্টাৰভিউ লাগে কাৰণ এইটো বান সাহাৰ্য দিয়াৰ পৰিৱেশ শশাংকদাই হেল্প কৰি দিছিলে আৰু সেই শ্ব'টো জুবিনদাৰ খাৰঘুলিত আমি কৰিছিলোঁ খুব ধুনীয়াকৈ আৰু প্ৰথমবাৰ মই জুবিনদাক ফাৰ্ষ্ট তেনেকৈ ভালকৈ লগ পাইছিলোঁ
থেংক ইউ এনেকৈ গৈ থাকিলে এনিৱে মই আপোনাক এটা ভিডিঅ' দেখাম প্ৰিয়ৰ শ্বুটিঙৰ সময় বিশ্বনাথ চাৰিআলিত খুব ভালকৈ ওচৰৰ পৰা লগ পাইছিলোঁ মই তেতিয়া নিউজ 18ত আপুনি আছিলে মুনীন বৰুৱাদেৱ আছিলে জুবিন দা আছিলে মই একদম নতুনকৈ বিয়া পাতিছোঁ 4 দিনৰ পিছতে মই শ্ব'টো কৰিবলৈ গৈছোঁ জুবিন দাই অকল মোক বিয়া তই পাতি আহিছ তই আজি এংকৰিং কৰিব নালাগে মই কৰিম বুলি কৈ পেলাই গোটেই মাইক্ৰফোন লৈ কৰি এই চাদত আছিলে চাদৰ ওপৰত মই এটা ক্লিপ আছে মুনীন বৰুৱাদেৱ আপুনি কি কৈছিলে মই ৰাখি থৈছোঁ এইটো ভালকৈ আমি এবাৰ চাই লওঁ আৰু সমীৰ আছে সাধাৰণতে এইবিলাক কাম সমীৰে কৰে সমীৰ বা চক্ৰপাণী ওচৰত ক'ত গ'ল এইটো বিয়া গৈছিলে পলালিয়ে নে নপলাবি সমীৰে গান লিখিছে ইয়াত আৰু এটা সৰু চৰিত্ৰত অভিনয় কৰিছে আৰু আজি আমাৰ লগত আছে আৰু সমীৰে ৰিচেণ্টলি প্ৰায় মোৰ প্ৰত্যেকখন চিনেমাত সি গান লিখিছে যিমানকেইখন চিনেমা কৰিছোঁ মিউজিক কৰিছোঁ বা যেনেকৈ কৰিছোঁ আমি উই আৰ লাইক টিমছ চ' সমীৰে ক'ব প্ৰথম কথা যে যেতিয়াৰ পৰা সৰুৰ পৰা চিনেমা বা অসমীয়া গান এই দুটা বস্তু চাইছোঁ বা দেখিছোঁ সেই দুটাত এতিয়া শেহতীয়াভাৱে যিটো কথা ওলাইছে যে মুনীন বৰুৱা জুবিন গাৰ্গৰ যিটো জুতি সেই জুতিটোৱে আকৌ এটা নতুন কাম কৰিব লৈছে মোৰ শিকাবিলাকৰ আৰম্ভ হৈছিলে এই দুজন মানুহৰ কামৰ পৰাই চ' সেই দুজন মানুহ একেলগে থকা এটা কামত মই জড়িত হ'বলৈ পাইছোঁ সেইটো মোৰ বাবে আটাইতকৈ ডাঙৰ সুখৰ কথা গতিকে দুয়োগৰাকীলৈ মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ সৰুকৈ হ'লেও জড়িত হোৱাৰ সুযোগটো দিয়াৰ বাবে আৰু এটা বিশেষ কথা কওঁ কেইদিনমানৰ আগত জাহানদায়ো কৈছিলে চ' সেইটো কথা ময়ো বিশ্বাস কৰোঁ যে অসমীয়া চিনেমাই বিভিন্ন সময়তে বিভিন্নটা পৰ্যায় পাৰ কৰি আহিছে ভাল সময় চলি থকাৰ মাজতে কম ভাল সময় আকৌ বেছি ভাল সময় আকৌ কম ভাল সময় কেতিয়াও বেয়া সময়তো যোৱাই নাই কিন্তু মুনীন বৰুৱাদেৱে কিবা এখন চিনেমা কৰিলে মানে সকলোৰে আস্থা এটা আহে যে অসমীয়া চিনেমাৰ কেতিয়াও বেয়া সময় নাযায় সদায় ভাল সময়লৈ অগ্ৰসৰ হৈ গৈ থাকিব আৰু সেইটোৱে নিশ্চয় এইবাৰো প্ৰিয়ত হ'ব ইমান ধুনীয়া এটা টীম ইমান ডাঙৰ সকলোবিলাকক দেখিছে সকলোবিলাকে খুব ধুনীয়াকৈ আন্তৰিকভাৱে কাম কৰিছে গতিকে সেইটোৱে নিশ্চয় আপোনালোকক আৰু অসমীয়া চিনেমাকো আগবঢ়াই লৈ যোৱাত সহায় কৰিব সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আৰু এইখন চিনেমাৰ আটাইতকৈ ডাঙৰ চৰিত্ৰটোৱে মই কৰিছোঁ গতিকে আপোনালোকে চাব পাৰিব খুব বেছি সময় আপোনালোকে হয়তো নেদেখিব পাৰে সেইটো আপোনালোকৰ কথা মই নাজানো চ' সেইটো ভাইমন দাই জানিব গতিকে ইমান দীঘলীয়াকৈ কৰা চৰিত্ৰটো আপোনালোকে খুব ভালকৈ উপভোগ কৰিব এনজয় কৰিব অৱশ্যে মই এখন চিনেমাখনৰ শেষৰ ফালে এটা গানো লিখিছোঁ যিটো গানৰ বাকী যিমানবিলাক গান আছে চব লিৰিক্স হৈ গ'ল এইটো গানৰ কম্প'জিশ্যনটো হোৱা নাই সেইকাৰণে লিৰিক্সটো হোৱা নাই মই শৈশালে মানে আপোনালোকক জনাম এই ক্লিপটো মোৰ লগত আছে আমি বহুত পাৰ কৰিছোঁতো বহুত জেগাত মই সোমাই যাওঁতো থাকি যায় জুবিন গাৰ্গ লগত আছিল মুনীন বৰুৱাদেৱ কাষত বহি আছিল আমিও আছিলোঁ যিকেইটা আপুনি কথা ক'লে অসমীয়া ছবিৰ ভাল দিন বেয়া দিন মুনীন বৰুৱাদেৱে কৰা ছবিয়ে অসমীয়া ছবিলৈ ভাল দিন কঢ়িয়াই আনে আপুনিয়ে কৈছে আৰু লগতে কৈছে জুবিন গাৰ্গ আৰু মুনীন বৰুৱা দুইজন আপোনাৰ বাবে এটা বিশেষ ব্যক্তি দুয়োগৰাকী বিশেষ ব্যক্তি কেৱল আপোনাৰ আৰু জুবিন গাৰ্গৰ কাৰণে মুনীন বৰুৱাদেৱ নহয় যতীন বৰা ৰবি শৰ্মা নিশিতা গোস্বামী সকলো অসমীয়া ছবি ইণ্ডাষ্ট্ৰীৰ চ' আজি বাৰু মুনীন বৰুৱাদেৱ নাই কিন্তু তেখেতৰ বায়'পিকখন আপুনি তৈয়াৰ কৰাৰ যিটো মাদকতা যিটো কি বুলি ক'ম শব্দ নাইকিয়া হৈ যাব সেইটো কেনেকৈ আপুনি অনুভৱ কৰি আছে এইকেইদিন এই 4 বছৰ একজেক্টলি যোৱা 4টা বছৰ মই ক'ৰবাত গম নাপাওঁ আচলতে ক'ত আছোঁ কিন্তু মই গম নোপোৱাকৈ চাগে বহুত কথা গম পোৱা ধৰণৰ হৈ পৰিছে মানে কেতিয়াবা কেনেকুৱা হয় ন আটাইতকৈ ভাল পোৱা আৰু আটাইতকৈ তুমি অন্তঃকৰণেৰে বুজি পাবলৈ চেষ্টা কৰা কিছুমান বস্তু সৰুৰ পৰা বুকুত লৈ যেতিয়া কঢ়িওৱা যায় আমাৰ নিচিনা ঠাই এখনৰ পৰা অকণমান তুমি যদি উত্তৰ পাৰটো আমি ভাবি চাওঁ এখনেই দলং আছিল তো তেতিয়া মানে সৰুতে নাটক কৰিছিলোঁ বা গান শুনিছিলোঁ জুবিন দাহঁতৰ ভবাই নাছিলোঁ মানে কথাটো বাট সেই প্ৰত্যেকটো জুবিন দাৰ গানবিলাক আচলতে বাকী সকলো মানুহৰ কাৰণে গান হ'ব পাৰে বাকী সকলো মানুহৰ বাবে সংগীত হ'ব পাৰে বাট চামহাও সেই লখিমপুৰৰ সেই গাঁওখনৰ ভিতৰত সোমাই থাকোঁতে মোৰ বাবে জাষ্ট ইনস্পিৰেশ্যন আছিলে মানে যে অদ্ভুত ধৰণৰ এটা মানে শুনাৰ লগে লগে প্ৰেৰণা এটা পাৰিম নেকি ময়ো পাৰিম নেকি এনেকুৱা ধৰণৰ যে কৰি যাওঁচোন সেই সাহস এটা মানে আৰু ঠিক ভাইমন্দাৰ চিনেমাবিলাকো তেনেকুৱা ধৰণৰ কথা এটাই আমাক শিকাইছিলে চাগে ইখনৰ পিছত ইখন চাবলৈ মন যায় সিখনৰ পিছত ইখন কেলেনো এনেকুৱা কৰে কেলেনো কি কাহিনীটো কি চ' সেই কথাবিলাকৰ পাছত যেতিয়া নিজে কামটো কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু ক'ৰবাত মই আজিও আহি পোৱাৰ পাছত তোমাক কৈছিলোঁ কিবা কিবি কথা যে ক'ৰবাত কিবা কিবি কথা ঘটি থাকে তাৰমানে ত' মই গম নাপালোঁ সেইটো কথা এতিয়া মই অনুভৱ বহুত কৰোঁ মই কৈছোঁ 22টা স্ক্ৰিপ্ট লিখিছোঁ তাত বহুত কথাই লিখা আছিলে কিন্তু স্ক্ৰিপ্টবিলাক নাই চাগে এতিয়া
মানে সলনি হৈ গৈ আছেতো চব কথাই লিখিছিলোঁ মই আচলতে ভাইমনদাক যেতিয়া প্ৰথম লগ পোৱা কেনেকৈ বা লগ পাইছিলোঁ মানে সেই তেনেকুৱা ধৰণৰ কথা এটা আছিলে চিনেমাত এক্টিং কৰা ভাইমনদাই প্ৰথমতে এখন গান আচলতে প্ৰথমতে মই তেওঁৰ নাটকত গান লিখিছোঁ খিৰিকীত গান লিখিছিলোঁ সেই গানটো অকণমান মানুহে ভালো পাইছিলে আৰু ভাইমনদাই অকণমান ভাল পাইছিলে তাৰপিছত লাহে লাহে মই তেওঁৰ আৰু নাটকত গান লিখিলোঁ চিনেমালৈ গান লিখিলোঁ এবাৰ হঠাৎ মোক ভাইমনদাই ক'লে যে তুমি মোৰ লগত কথা পাতি নাজানো ভালেই পাইছিলে নে কি নাজানো কিন্তু মই বহুত সময় মানে প্ৰায় কটাওঁ আৰু মোৰ মন যায় আছিলে আৰু মই কি হয় মানে লিখাৰ যিটো হেঁপাহ এটা আছে লিখি থাকোঁতে চাই থাকিবলৈ মন যায় মানে কেনেকৈ বা লিখে মানে মোৰ কাৰণে ক্লাছ বেলেগ নাছিলেতো তো গতিকে যিসকল আছে জানুদাৰ ওচৰতো কেতিয়াবা বহি পেলাই চাবলৈ মন যায় কেনেকৈনো লিখে কিনো চিন নাম্বাৰনো কি বস্তুনো কি এটা হেঁপাহ দুৰন্ত হেঁপাহ মানে কেতিয়াবা এনেকুৱাও লাগে যে মানে তেওঁৰ স্ক্ৰিপ্ট এখনে পাই যোৱা হ'লে খুজিবলৈও সাহস নালাগে মানে ভয় লাগে যে দিব নেকি স্ক্ৰিপ্ট এখন পঢ়ি চামগৈ ঘৰত কেনেকৈ মানে লিখাবিলাক কেনেকুৱা থাকে চ' সেইটো কাৰণে ভাইমনদাৰ ওচৰত বহি কথাই শুনি থাকোঁ অনবৰতে শুনি থাকোঁ একাণপতীয়াভাৱে শুনি থাকোঁ আৰু তেওঁ খুব ৰসাল কথা মাৰি আড্ডা কথা পাতি বহুত ভাল লাগে তো যেতিয়া আমি চিনেমা কৰিম বুলি বা চিনেমাৰ প্ৰতি আহি মই পাইছোঁহি আৰ্জে চাৰ্জে বাদ দি পেলাই পাইছোঁহি আহি প্ৰথম কৰা কামটোৱে হৈছে চিনেমাত সোমাই আমি আন্দোলন কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ তো আমি আহি সেই সময়খন নাপালোঁহি যে চিনেমা হল বা বিভিন্ন পলিচি এইবিলাক লৈ পেলাই চ' সেই তেনেকুৱা ধৰণে এইবাৰ ভাইমনদাক বেলেগ ধৰণে আৱিষ্কাৰ কৰিলে সংগঠক হিচাপে আমাৰ লগত অনবৰত থাকিলে আৰু সেই সময়ত শুনি থাকোঁ ন কথাবোৰ ভাইমনদাৰ পৰা বেলেগ ধৰণৰ মানে গোটেই কথাটো সেই মানুহজন সেই ব্যক্তিত্বজন গতিকে সেই মানুহজনক সেই ধৰণে পোৱা আমি গোটেই অসমখন ঘূৰি ফুৰি পেলাই FFAৰ কাৰণে গোটেই মানে জিলাভিত্তিক আমি সংগঠন বনোৱা সেই কথাবিলাকেও কোনোবাখিনি সময়ত অনবৰতে ভাইমনদাই কিবা নাজানো তুমি মোৰ লগত বহাহে সেইবুলি লৈ আহে চ' মই ভাবোঁ যে কিয় বা নাজানো তেওঁ এখন চিনেমা কৰিব ল'লে এবাৰ তেওঁ মোক পথাত ফোন কৰিলে যে তুমি এনেকৈ কৰিম বুলি ভাবিছে চিনেমাখন তোমাৰ কথা মানে মই ভাবিছোঁ এবাৰ কেমেৰা পিছফালে নালাগে আগফালে থাকিবা এনেকৈ বুলি ক'লে মই বোলো আগফালে মানে এটা চৰিত্ৰ মই ভালকৈ ভাবিছোঁ এনেকৈ কৈছে মই মানে মুনীন বৰুৱাৰ চিনেমাত মই এক্টিং কৰিম প্ৰিয়খনত নহয় প্ৰিয় নহয় সেইটোৱে কৈ আছোঁ গতিকে সেইটো কথাৰ কাৰণে তাৰমানে বেছি উৎসুক হৈ পেলাই থাকিলে মই কি ক'ব লাগিব আজি মানে তেওঁলোক লগ পাম বুলি কৈছে প্ৰডিউচাৰসকল জুবিনকো ক'লোঁ জুবিনে কৈছে তাতেই লগ পাওঁ খাৰঘুলিত যাম মঞ্জুলাই মই তুমি আশাটো বিচাৰিছোঁ মই তো মই এইটো নাজানো যে তেওঁ এখন চিনেমা কৰিব জুবিন গাৰ্গ ডেফিনেটলি মিউজিক ডিৰেক্টৰ হ'ব তপন দাস থাকিব এখন চিনেমাত লিড কেৰেক্টাৰ সেইটোও মোক ক'লে আৰু মোক তালে মাতি আছে মই বোলো যাম মই যামেই আৰু তো সেই যে মোক মাতিছিলে কেলৈ বা মাতিছিলে মই এতিয়াও নাজানো তো কিন্তু সেই তাত কনভাৰ্চেশ্যনত থাকিছিলোঁ হৈছিলে বাট সেইদিনাখনেই সেই চিনেমাখনৰ আচলতে গোটেই প্লটটো অকণমান কিবা কথা বতৰাত সাল সলনি এটা ঘটি পেলাই সেইখন চিনেমা আচলতে তেওঁ মাজতে পিতা পুত্ৰখন যিখন তেওঁৰ চিনেমা তেওঁৰ ৰিমেক কৰিবলৈ নহ'লগৈ মানে সেইটো কথাৰ পৰা সলনি কিবা কথা সেই আড্ডাটোতেই মানে কথাবোৰ এনেকুৱা ধৰণৰ এনেকুৱা হওঁতে প্ৰিয় হৈ গ'ল তাৰপিছত পিতা পুত্ৰৰ পৰা প্ৰিয় হ'ল তাৰপিছত প্ৰিয় ষ্টাৰ্ট হ'ল গ'ল তাৰপিছত গান লিখা হ'ল গান লাগে ভাইমনদাকে গানৰ কথাও মোক ক'লে তুমি লিখিবা জুবিন দাই মোক ক'লে এটা গান সেইটো কাৰণে গান এটাও লিখিলোঁ গ'ল কথা গ'ল হঠাৎ মোক ভাইমনদাই এদিন ফোন কৰি পেলাই মোক কৈছে যে মই মহা পাপ এটা কৰিলোঁ তো কিন্তু তুমি মানে এইটো ভুলকৈ নল'বা কিন্তু আৰু কথাটো কৈছে এনেকুৱা ধৰণৰ যে তাত যিকেইটা বাকী চৰিত্ৰ আছে সেই চৰিত্ৰকেইটাও মানে এনেকুৱা নহয় যে মই ৰাস্তাৰ পৰা অটো চলাই গৈছে কোনোবা এজন মানুহ পাৰ হৈ গৈছে তেখেতক মই মাতিলোঁ আহক চৰিত্ৰ এটা কৰি থৈ যাওক তেনেকুৱা নহয় মই ভাল অভিনেতাই বিচাৰিছোঁ তো মাতি লৈ গ'ল ঘৰলৈ গ'লোঁ গৈ পেলাই কৈছে যে মানে গোটেই চিনেমাখন কাষ্টিং হৈ গ'ল তেওঁ সেই যে মোক যে কৈছিলে কেমেৰা আগত থাকিবা এই কথা থাকি গ'ল তেওঁৰ তেওঁ মোক কৈছে এইকেইটা চৰিত্ৰ আছে তাৰপিছত তুমি যিটোৱে ভাল লাগে কৰিবানে এনেকৈ কৈছে মই নকৰাৰ প্ৰশ্নই নাই কৰিমেই আৰু কৰিম তাই ইটো সোধে মই কিবা এটা নাই মই কৰিম আকৌ কিবা এটা সুধিলে নাই মই কৰিম এনেকৈ কৈ থাকোঁ ঠিক আছে ওলাবা তেতিয়াহ'লে আৰু প্ৰিয়খনৰ ফাৰ্ষ্ট শ্বুটিঙৰ মানে শ্বটটো আমি দিয়া কাৰণ প্ৰিয়খনৰ শ্বুটিং শেষৰটো প্ৰথম হৈছিলে মনত আছে কাৰণ সৰিয়হ ফুলখিনি কাৰণে তেওঁ কৰিছিলে কন্যকাত শ্বুটিং কৰিছিলে গতিকে ফাৰ্ষ্ট কেমেৰা তাৰমানে আমাৰ পৰা ষ্টাৰ্ট হৈছে মই অচিন্ত আৰু জুবিন দা আছিলোঁ আমি সেই চিনটো আৰু প্ৰাঞ্জল দা আছিলে গতিকে সেই সময়খিনিত তেওঁৰ লগত যোৱা আৰু মোৰ ইনষ্টাগ্ৰামটো চালে মানে মই কেতিয়াবা আচৰিত হওঁ যে মোৰ প্ৰথম ফটোখন ইনষ্টাগ্ৰামৰ ফাৰ্ষ্ট ফটোগ্ৰাফ যিখন ফটোগ্ৰাফ সেই প্ৰিয় কৰিবলৈ গৈ থাকোঁতে ভাইমনদাৰ লগত একেলগে মৰা তো এনেকুৱা ধৰণৰ কিবা কাকতলীয়া কথাবোৰ হৈ থাকিলে চব ডেষ্টিনি এইবোৰ আৰু তাৰপিছত তেওঁ যেতিয়া কৰিব ল'লে নেক্সট চিনেমাখন কৰিব ল'লে পথ উপপথ কৰাৰ সময়ত
সেইখিনি সময়তে তেওঁ বোকাখাটত পৰিলে, আইবিত পৰিলে, পৰি পেলাই তেওঁৰ কঁকালত ফ্ৰেকচাৰ হ'ল, গোটেই অপাৰেশ্যন হ'ল। তো তেওঁ থাকে GMCত অপাৰেশ্যন হৈছে, তাত থাকিছে, খুব বিষ অত্যন্ত, এই গোটেইটো খুলি দিবলগীয়া হৈছে। পিছলৈ মোৰ গোটেই কথাবোৰ এতিয়া অনুভৱ হয় বেলেগ বেলেগ ধৰণেৰে, কিন্তু খুলি দিয়াৰ পিছত তেওঁ থাকে, মইতো প্ৰত্যেকদিনাখনেই যাওঁ, ৰিজুও থাকে, দিনটো তাতে থাকোঁ আৰু চাহ খাই মেলি কথা পাতি মানে ওচৰে পাজৰে থাকোঁ ভাইমন্দাৰ। এদিন ভাইমন্দাই ৰিজুক বোলে ক'লে, আৰু ৰিজুৱে মোক ক'লে যে তোমাক পাপুৱে আজি, পাপু বুলি মাতে, পাপুৱে আজি ৰাতি থাকিবলৈ কৈছে, থকাটো বিচাৰিছে। বাকী কেইদিনত বাকী কোনোবা থাকিছে, ৰাতি মানে থাকিবলৈ। বোলো ঠিক আছে, থাকিম আৰু কোনো কথাই নাবি, কোনো প্ৰশ্নই নাই আৰু তেওঁৰ লগত থাকিবলৈ পাম। তো তেওঁ বিচনাত থাকে আৰু মই এখন বিচনাত থাকোঁ, মানে বিচনাখন ৰুমটো এনেকুৱা আছিলে। আৰু তেওঁ ঠিক ডক্টৰে যোৱাৰ সময়তে কৈ যে আপুনি শুই দিব আৰু এটা টেবলেট চাগে আৰু ইনজেকশ্যন দি দিয়ে, বিষৰ পেইন কিলাৰ দি দিয়ে। সেই দিনটোত মই বৰ অদ্ভুত আছিলে, লাইটকেইটা মই অফ কৰিলোঁ, মঞ্জুলা বৌ কৈ থৈ গ'ল যে সোনকালে শুই যাবলৈ দিবি দেই। ৰিজুৱে মোক ক'লে যে কিবা থাকিলে মোক ফোন কৰিবা। আৰু আমাৰ অভ্যাসটো হৈছে সেইটো সময়, সেইখিনি সময় ৰাতি উজাগৰে থকাৰ। গতিকে এতিয়া ভাইমন্দা হস্পিটেলৰ ৰুমত, লাইট অফ 8টাতে, সোনকালে শুৱাব লাগিব। ময়ো পৰি আছোঁ, এতিয়া মোবাইলটো তুমি চাই থাকিব নোৱাৰা, তেতিয়া ইমান মোবাইল চোৱাৰ হেৰিও নাছিলে, আমি কিন্তু পৰি আছোঁ। অকণমান দেৰি পিছত মানে মোক ভাইমন্দা কৈছে, সমীৰ শুলা নেকি এনেকৈ কৈছে। মই বোলো নাই, মই শুৱা নাই। আপোনাৰ কিবা লাগিছিলে নেকি, পানী লাগিছিলে নেকি, কিবা লাগিছিলে নেকি? নাই নালাগে। মোৰ কিবা বাহিৰত যাব নেকি? নাযাওঁ, এনেই সুধিছোঁ আৰু কিবা এটা বুলি আৰম্ভ কৰিছে। মই বোলো কিবা বিষাইছে নি বেছিকৈ, এনেকৈ সুধিছোঁ। বিষোৱা নাই, কিন্তু আমনিহে লাগিছে এনেকৈ কৈছে। মাজে মাজে খঙো উঠে। মই বোলো কেলৈ? গোটেই মানুহবোৰে যে আহি পেলাই একেকেইটা প্ৰশ্নই সোধে, কেনেকৈ পৰিলা, ক'ত পৰিলা, বেলেগো সুধিব পাৰে দেখোন। মানে মোক ক'লে আৰু মই বোলো আপোনাক ভাল পায়, ইমান ভাল পোৱা মানুহ, আপোনাক মৰম কৰে, সকলোৱে শ্ৰদ্ধা কৰে, সকলো মানুহ আহিছে আৰু আহি পেলাই সেইটোৱে সুধিব, আপোনাৰ প্ৰতি এটা কেয়াৰ আছে সকলোৰে। তথাপিও একেকেইটা উত্তৰ কিমান দি থাকিবা। মই ক'লোঁ যে তেনেহ'লেনো কি ক'ব আপুনি, এতিয়া এইটোতো ক'ব লাগিব যে তাত আছিলে আপুনি, বাৰাণ্ডাৰ পৰা পৰিলে। নাই, কাইলৈৰ পৰা অলপ সলাই দিওঁ বুলি ভাবিছোঁ, এনেকৈ কৈছে। মই বোলো কি সলাই দিব? নাই ক'ম আৰু কোনোবাই যদি সোধে কেনেকৈ পৰিলে বুলি। ৰৈ আছিলোঁ বোকাখাটৰ বাৰাণ্ডাখনতে, 1.5 লাখ মান জোনাকী পৰুৱাই আহি খুন্দা মাৰি দিলে, সৰি পৰিলোঁ। তাৰপিছত মোক ক'লে যে, বোলো কি? অঁ, আৰু এটা ভাবিছোঁ। ৰৈ আছিলোঁ, হঠাৎ বাৰাণ্ডাখনৰ সন্মুখত থকা চোতালখনত ঘূৰি দিলোঁ, পিছফালে ঘাঁহ খাই থকা গৰুটোৰ শিঙত মোৰ চোলাটো লাগি মই উজুত খাই পৰিলোঁ। তাৰপিছত কথা পাতি থাকিলোঁ। এনে এটা সময়ত আমি অনুভৱ কৰিছোঁ যে পোহৰ ওলালে, আৰু ভাইমন্দাই শ্লিপিং টেবলেট খোৱাৰ পাছতো টোপনি নাহিল আৰু মোৰ লগত কথা পাতি থাকিলে গোটেই ৰাতিটো। আৰু মই গুচি আহিলোঁ পিছত, আৰু মই সেই ভাইমন্দাক মানে আকৌ সেইখিনি সময়তে আৱিষ্কাৰ কৰিছোঁ, আৰু এতিয়াতো বহুত বেছিকৈ আৱিষ্কাৰ কৰিছোঁ যে ইমান যন্ত্ৰণা, ইমান বিষ, সেই বিষৰ মাজতো তেওঁ কাহিনীকাৰ হ'বলৈ এৰা নাছিলে ৰাতি। তো মোক আকৌ এটা কাহিনী শুনাইছিলে যে সমীৰ শুলা নেকি, শুনিবা নেকি, বা নাজানো তেনেকুৱা ধৰণৰ, যে ষ্টৰী টেলাৰ যাক কয়, তাৰমানে সেই জোনাকী 1.5 লাখ জোনাকী পৰুৱাই আহি খুন্দা মাৰি দিওঁতে সৰি পৰা মানুহজন। তো সেই মানুহজনৰ সেই তেনেকুৱা ধৰণে পাই থকা সেইবোৰ কিয় পাইছিলোঁ মই, দেন চিনেমাখনো হোৱাৰ আগে আগে সেইটো এটা মই আজিলৈকে কাকো মানে ক'তো কোৱা হোৱা নাইকিয়া। এই কথাবিলাক চাগে হৈ আছে, চলি আছে। এণ্ড ইণ্টাৰেষ্টিংলি মই ৰিজু প্ৰায় থাকোঁ সেইবি। এদিন কি হৈছে, ৰাতি আমি ক'ৰ পৰা জানো, ৰিজুৱে ক'ৰবাৰ পৰা ফোন কৰিলে, আছা নেকি? মই বোলো আছোঁ, আহিবা নেকি? এনেকৈ মই ভাটি এড্ৰেছত আমি দুটাই বহিলোঁ, আৰু বহি পেলাই আমি কফি খালোঁ, কফি খাই বিভিন্ন কিবি কথা পাতিলোঁ, পাতি পেলাই আমি যাবলৈ ওলাইছোঁ। বিশ্বাস নকৰিবা, বৰষুণ। কোনোবাই কৈছে আমাক বৰাহীত বৰষুণটো আহিলে যাম আৰু বৰষুণটো নকমে 6টামান বজাৰ পৰা ৰাতি 12টা-1টা বাজিলে। আমি শুনিছোঁ চবফালৰ পৰা নিউজ চবফালৰ পৰা বাঢ়িছে, চবফালে গোটেই গুৱাহাটীত পানী। এই লাষ্ট যে ডাঙৰ পানীটো হৈছিলে, মানে বৰ বেয়াগমকৈ গম পালোঁ, আজি কেইবছৰমানৰ আগৰ বৰ বেয়াগমকৈ পানী হৈছে। আৰু মঞ্জুলা বৌয়ে ৰিজুক কৈছে, তই নাহিবি এফালে, কাহিৰ পৰা কোনোফালে আহিব নোৱাৰ, থাকি দে, এনেকৈ ক'লে। তেতিয়া আমি এতিয়া ক'ত থাকিম, মানে থাকিবলৈতো থাকিব লাগিব ন। সেইদিনাখন বাই লাকিলি গুৱাহাটী এড্ৰেছৰ এটা ৰুমত এজন মানুহ এয়াৰপৰ্টৰ পৰা আহিব, মানে এয়াৰপৰ্টত নামিছে তেওঁ অলৰেডি। তেওঁ এতিয়া গুৱাহাটী এড্ৰেছলৈকে আহিব পৰা অৱস্থাত নাই, তেওঁ এয়াৰপৰ্টত ৰৈ আছে। তেওঁ যিটো ৰুম বুক হৈ আছে, সেই ৰুমটোত আমি দুটা মানে থাকিছোঁ। তেওঁ আহিলে আমি ৰাতিপুৱালৈকে, তেওঁ ৰাতিপুৱা 8টালৈকে ওলোৱা নাই, গতিকে আমি থাকিছোঁ। আৰু সেই ৰাতিটোত মই মানে ৰিজুক চাগে কিবা কাৰণত কথা কৈছোঁ যে নাজানো, এখনতো জীৱনত চাগে কেতিয়াবা চিনেমা বনাম। তো বিৰাট হেঁপাহ, মানে সেই আমি গোটেই ৰাতিটো নেখোলোঁ আচলতে, দুয়োটাই কথা পাতি থাকিলোঁ। মোক পিছতে সি কৈছিলে যে তোমাৰ বিৰাট হেঁপাহ আছে নহয়, কৰা
মানে যেতিয়া মোক যেতিয়া শ্যামন্তক দাই মোক অফাৰটো কৈছে চিনেমাখন কৰাৰ কথা চ' তেতিয়া নাজানো এই গোটেই কথাবিলাক কেনেকৈ আহি পেলাই আজি পৰিলেহি ভাইমন দাই গম পাইছিলে নে তেওঁৰ ওপৰত এখন বায়'পিক হ'বগৈ মানে তেওঁ জীয়াই থকাৰ অৱস্থাত গম নাপাইছিলে ন ঠিক আছে গম পোৱা নাছিলে ঠিক আছে মোৰ হাতত আৰু এটা ভিডিঅ' আছে একদম ভাইমন দাৰ মাতটো শুনাব বিচাৰিছোঁ ভাইমন দাই বা মুনীন বৰুৱাদেৱে জুবিন দাৰ বিষয়ে কি কৈছিলে খুব ধুনীয়াকৈ কৈছিলে আৰু তাতে মানে বহুতখিনি কথা গ'ল জুবিন দাৰ লাষ্ট এটা ইণ্টাৰভিউ আমি দিলোঁ জুবিন দাই কিমান বদমাচি কৰিছিলে ভাইমন দাৰ কোচত বহা এইবিলাক চাগে চিনেমাত আছে ক্লিপ চাগে নাজানো থাকিব পাৰে এতিয়া বাৰু চিনেমাত কি আছে আমি নুসুধোঁ ইমান কিন্তু ভাইমন দাই সেইদিনা শশাংক দাৰ কাষত বহি আছে ময়ে সুধিছিলোঁ প্ৰশ্নটো জুবিন দাও আছিলে কি কৈছিলে এবাৰ শুনো দুইজনে একেলগে সকলোকে স্বাগতম আৰু বিশেষ অনুষ্ঠান এখন টেক আজি জুবিন গাৰ্গৰ সৈতে চক্ৰপাণি নহয় চক্ৰপাণি উলিয়াই দিলোঁ আৰু চক্ৰপাণি বহি আছে মনে মনে নতুনকৈ বিয়া পাতিছেতো মানে ঠাণ্ডা হৈ আছে অলপ দিন ঠাণ্ডা হৈ থাকিব লাগিব নহ'লে ঘৈণীয়েকে পিটিব নহয় টিভিৰ অনুষ্ঠান হ'ব য'ত প্ৰিয় বিষয় সকলোৱে ক'ব সকলোৱে কথা পাতিব আৰু তাত মই জোৰ জবস্তি সূত্ৰধাৰ হৈ দিছোঁ যিটো চক্ৰপাণিয়ে কৰে সেইটো মই কৰিব বিচাৰিছোঁ আজিকালি বিভিন্ন কাম কৰি ভাল পাওঁ জুবিন দাৰ অনুমতি সাপেক্ষে প্ৰশ্নকেইটা সুধিব বিচাৰিছোঁ আৰু যিহেতু আজি জুবিন গাৰ্গ মোৰ এংকৰ জুবিন দাৰ অনুষ্ঠান বহুতে কৈ আছিল যে মাইকটো ল'বলৈ অনুমতি কোনে দিলে মোৰ আজি আছোঁ মই জুবিন গাৰ্গ আৰু ভাইমন দাৰ পৰিয়ালৰ সৈতে আৰু ভাইমন দাৰ এটা প্ৰশ্ন আছে সেই প্ৰশ্নটো মই সুধিব লাগিছে ভাইমন দাৰ চিনেমাৰ যেন কথা পাতি আছে ভাইমন দাৰ লগত এইবাৰ এইখন চিনেমা ডিফাৰেঞ্চ কি পাইছে তেতিয়াৰ দীনবন্ধু আৰু আজিৰ এইখন দুইটাৰ এক্টৰ হিচাপে দীনবন্ধু চিনেমাখনত আচলতে তবলা বজোৱা এজন ল'ৰা বিপুল বুলি কেৰেক্টাৰ এটা কোনোবাই হাঁহিছিলে প্ৰথমতে জুবিন গাৰ্গ বিপুল হ'বনে এনেকৈ কৈছিলে কিন্তু অৰিজিনেল ভৱেন শইকীয়া ছাৰৰ কাহিনীটোতে বিপুল কেৰেক্টাৰটোৰ নাম আৰু জুবিন গাৰ্গৰ অভিনয়টো মানুহে চবেই দেখিছে অভিনয়টো আৰু চিনেমাৰ অভিনয় আচলতে এজন অভিনেতাক কেতিয়া জাজ কৰিব পাৰি আজি মই ডাইলগছ লিখিছোঁ কোনোবা এক্টৰে কৈছে কোনোবাই ভালকৈ কৈছে কোনোবাই অলপ বেয়াকৈ কৈছে এইটো বেলেগ কথা কিন্তু যিখিনিত ডাইলগ নাই কিন্তু কেমেৰাত ধৰা পৰি থাকে চব বস্তু সেইখিনি প্ৰকাশ কৰাত মই ভাবোঁ জুবিন খুব এক্সপাৰ্ট বুলিয়ে কৈছোঁ মই কাৰণ মোৰ দীনবন্ধু আপোনালোকে যদি যাৰ মনত আছে যদি জানে এটা চিন আছিলে য'ত দীনবন্ধুৱে অনৰ্গল নিজৰ কথা কৈ আছে কথাখিনি খুব দুখ লগা কথা সেইখিনিত গ্ৰেজুৱেলি চিনটো আৰম্ভ হয় আৰু চিনেমাত কেনেকৈ আৰম্ভ হয় 1 নম্বৰ শ্বটটো হয় তাৰপিছত 10 নম্বৰ শ্বটটো হয় তাৰপিছত আকৌ 5 নম্বৰ হয় তাৰপিছত 2 নম্বৰ আহে গতিকে সেই কণ্টিনিউৱেশ্যন যিটো এটা থাকে নহয় চিন এটাৰ সেইটো ৰাখিবলৈ হ'লে এক্টৰজনৰ মনত সেই ভাৱটো থাকিব লাগিব যে মই এই চিনত এইটোৱে আছিলোঁ কিন্তু 10 নম্বৰ চিনত মই একদম কান্দো এটা অৱস্থালৈ গুচি গৈছোঁগৈ সেই চিনটো মোৰ মনত পৰে মই এতিয়াও চাই থাকোঁ চিনেমাখন মাজে মাজে সেইখিনিত তেওঁৰ যিখিনি অভিব্যক্তি তপন দাসৰ লগত তেনেকুৱা 2টা চিন আছিলে তেওঁৰ মই ডাইলগ কোৱাখিনি মই একেবাৰে কোৱা নাই গতিকে সেইজন এক্টৰ আচলতে এই এক্টৰটো আছে আৰু ছেকেণ্ডলি তেওঁ বেচিকেলি ৰিডমৰ মানুহ নহয় তেওঁ গান গোৱা মানুহ যাৰ ৰিডম থাকে তাল নেকাটে তাৰ কেতিয়াও গতিকে এই মানুহটোৱে অভিনয় কৰিব পাৰিব আৰু এইটো প্ৰুভ কৰিছে মই আজি ক'ব পাৰোঁ নিৰ্ভীকভাৱেৰে কাৰণ তেওঁ যিখিনি জুবিন গাৰ্গৰ পৰা যিটো তেওঁ বেলেগ হ'বলগীয়া আছিলে সেইখিনি মোটামুটি তেওঁৰ শেষেই হৈছে গতিকে মই এইটো ক'ব পাৰোঁ যে মানুহে সেই ডিফাৰেঞ্চটো খুব ভালকৈ ল'ব পাৰিব আৰু বাকী চিনেমাখন কেনেকুৱা পায় কেনেকুৱা নাপায় সেইটোতো কোনেও ক'ব নোৱাৰে নহয় ৰাইজে কেনেকুৱা পায় নাজানো মোৰ ভাল লাগিছে কাৰণে মই কৰিছোঁ এওঁলোকে কেৰেক্টাৰ ভাল পাইছে কাৰণে এওঁলোকে কৰিছে কিন্তু চোৱা মানুহখিনিয়ে যিটো ভাৰ্ডিক দিব সেইটোৱে আচল প্ৰাঞ্জল দাৰ ওচৰলৈ আহিম জুবিন দা কেনেকুৱা লাগিল অভিনয় কৰি এতিয়াও শেষ হোৱা নাই যথেষ্ট বাকী আছে আৰু ভাইমন দাৰ বিষয়ে কি ক'ব আপুনি যথেষ্ট সন্মান কৰে ভাইমন দাক সেইটো আমি জানো ভাইমন দাক মই মোৰ দেউতাৰ নিচিনা ভাবোঁ কথাটোত আৰু দীনবন্ধুৰ আচলতে মই বহুত বস্তু শিকিছোঁ আৰু প্ৰথম সেইকাৰণে মোক 3 দিনমান এক্টিং কৰিবলৈ দিয়া নাছিলে এনেই বহুৱাই থৈ দিছে মই ঘূৰি ফুৰিছোঁ আৰু মই এছিষ্টেণ্ট টাইপ ঘূৰি ফুৰিছোঁ কেলৈ বহুৱাই থৈছিলে মই পিছত গম পালোঁ কথাটো যে চব ডাইৰেক্টৰে এটা এক্টিঙৰ মানে এটা কাম কৰাৰ নিজৰ ষ্টাইল থাকে চ' সেই বস্তুটো ক'প আপ কৰি তাৰপিছত তেনেকৈ ডেভেলপ হৈছে গোটেই বস্তুটো আৰু দীনবন্ধুত বহুত বস্তু শিকিছোঁ আৰু ভাইমন দা যিটো ক'লে সেই চিনটো লৈ পেলাই মই বৰ ভয় খাই আছিলোঁ তাৰমানে তাতে তপন দাসৰ লগত মানে সেইটো এজন ভয়ংকৰ এক্টৰ এজন
মইতো নতুন তেতিয়া এক্টিঙত চ' নেচাৰেলি গোটেইখিনি হ'ল আৰু গোটেইখিনি বস্তু ভাল হ'ল পিছত ভাইমন্দাই যেতিয়া ছেটিছফাইড হ'ল আৰু মানে এনেকুৱা ময়ো কাহিনী ছেটিছফাইড হ'লোঁ বাৰু আছে আপোনালোকে কথাটো হ'ল ইমান ধুনীয়াকৈ ন জুবিনদাৰ কথাও ভাইমন্দাই ইমান ধুনীয়াকৈ কৈছে জুবিনদাও ভাইমন্দাৰ বিষয়ে ইমান ধুনীয়াকৈ কৈছে এইবিলাক বস্তুৱে ইয়াৰ পিছত আপোনাৰ কথাও লাহে লাহে নতুন প্ৰজন্মই ক'ব সেই স্থানখিনিলৈতো আপুনিও গৈ আছে ক'ৰবাত আচলতে কথাটো কেনেকুৱা ধৰণৰ ন এখন চিনেমা কৰি থাকোঁতেতো আৰু বেছি হৈছে মোৰ বহুত বেছি হৈছে এনেও অকণমান আছিলে আগতে যে অসমীয়া চিনেমাৰ প্ৰতি আৰু অসমীয়া গান বা অসমীয়া নাটক এনেকুৱা ধৰণৰ এই কথাটো মোৰ সৰুৰ পৰাই আছিলে কিয় নাজানো মোৰ অদ্ভুত ধৰণে মানে মই অসমীয়া গান বেছি ভাল পাওঁ ধৰি লোৱা বাকী গান শুনো মই বাংলা গান শুনো মই ইংৰাজী গান শুনো হিন্দী গান শুনো হয়তো শিকোঁ কিন্তু মই অসমীয়া গানে ভাল পাওঁ তো মই অসমীয়া চিনেমাহে ভাল পাওঁ মানে এনেকুৱা ধৰণৰ গতিকে এই অসমীয়া চিনেমা কৰাৰ এইখিনি যিখিনি সময় বা সৰুৰ পৰা হেঁপাহ এটা যে মানে সৰুৰ পৰাই আচলতে মই ক্লাছ 3 মানৰ পৰাই আচলতে ভাবি থাকিছিলোঁ চাগে যে চাই থাকোঁ তাৰমানে সেইটো কাৰণে পিছলৈ নাটকৰ ডাইৰেকশ্যন কৰিলোঁ পিছতো আহি পেলাই আকৌ কেবি সৰু সুৰাকৈ গানৰ ডাইৰেকশ্যন কেবি শিকিবলৈ ট্ৰাই কৰি থাকোঁ ত' এই অসমীয়া চিনেমা গোটেই কথাটো অসমীয়া চিনেমা বুলি কৈ দিলেই আজি বহুত বেছিকৈ মোৰ মানে হয় যে 90 বছৰ হ'ল 1930ত ষ্টাৰ্ট হৈছিলে বাট আমি যদি ৰিলিজৰ পৰা ধৰোঁ তেতিয়া 10 মাৰ্চ চ' আৰু আচৰিত যে মই আহি এই 90 নম্বৰ বছৰটো য'ৰ পৰা ষ্টাৰ্ট হৈছে তাৰপিছতে চিনেমাখন ৰিলিজ কৰিবলৈ পাইছোঁ আৰু এই 90 বছৰীয়া যিটো জাৰ্ণি অসমীয়া চিনেমাৰ এইটোতো সৰু জাৰ্ণি নহয় ন তেতিয়া বিশাল জাৰ্ণি আৰু কোনো এক কথাত তেনেকেই যি নকওক নুই কৰিব নোৱাৰে মই সেইটো কাৰণে ইয়াতো আজি পাইছোঁ কথাটো মই সদায় কিয় নাজানো মই আগৰ পৰাই মানে বহুত আগৰ পৰা কৈ থাকোঁ মানে বহুত লিখে যে পেপাৰবিলাকত যে অসমীয়া চিনেমাৰ দুৰ্যোগৰ সময় অসমীয়া চিনেমাৰ বেয়া সময় মই কেতিয়াও বিলিভ নকৰোঁ এই কথাটো মানে যে অসমীয়া চিনেমা কেতিয়া বেয়া সময় আহিছে মুনীন বৰুৱা ডাঙৰীয়াই ক'লে ৰাইজে কি পাই পাব বাট আমাৰ দায়িত্বখিনি আমি কৰিছোঁ একজেক্টলি তেওঁ তেনেকেই কৰিছিল তো অসমীয়া চিনেমা সদায় মই ভাবোঁ যে সদায়তো কিবা নহয় কিবা চিনেমাটো ওলাই আছে আৰু সদায়তো কিবা নহয় কিবাটো পায়ে আছে সমাদৰ পায়ে আছে আৰু আমি যদি তুমি বাকী কম্পেয়াৰ কৰিবলৈ চোৱা বলিউডে যেনেকৈ পাইছে বা বেলেগ ঠাইৰ যেনেকৈ পাইছে হাউচফুল পাইছে আমাৰোতো মনত আছে মোৰ নিজৰে মনত আছে আমাৰ দেউতাহঁতে কিবাটো বা মাহঁতে কিবাটো আৰু মনত আছে আগতেও বোলে বাছ লৈ মানুহ আহে ময়ে নিজে বাছ লৈ দেখিছোঁ ইয়াত দেখিছোঁ তাৰমানে তেনেকৈ ধৰণে মানুহ হয় টিকেট ব্লেক হোৱাটো তেতিয়াহ'লে চিনেমাৰ জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰে মই নিজে দেখিছোঁ ভাইমন্দা চিনেমাত ব্লেক হোৱা সেইটো কাৰণে মই চিনো ৰাখিছোঁ ইয়াত তো আমি নিজে ব্লেক দেখি আহিছোঁ ন ব্লেকৰ পৰা টিকেট কাটি পাইছোঁ তাৰমানে অসমীয়া চিনেমাও বাকী চিনেমাৰ নিচিনাকৈ সমানেই সমাদৰ পাইছে আৰু সেইধৰণে আহি পেলাই 90 বছৰ সম্পূৰ্ণ কৰিছে ইয়াত একদম সকলো মানুহ ন কুকৰ পৰা একদম ভাত বনোৱা মানুহজনৰ পৰা ড্ৰাইভাৰজনৰ পৰা আৰম্ভ কৰি এক্টৰজনৰ পৰা মেকআপ আৰ্টিষ্টৰ পৰা ডাইৰেক্টৰ সকলো মানুহ প্লাছ যিবিলাক মানুহ তোমালোকৰ ঘৰৰ ওচৰত যদি শ্বুটিং হৈছে তুমি খবৰ পাইছা তাত চাবলৈ তুমি শ্বুটিং চাবলৈ গৈছিলা যাৰ ঘৰত শ্বুটিং কৰিছিলে তোমালোকৰ ড্ৰয়িং ৰুমটোত শ্বুটিং কৰিছিলে তোমালোকৰ ঘৰৰ মানুহখিনি ড্ৰয়িং ৰুমটো দিছিলে কোনোবাই হয়তো পাৰ হৈ গৈছে চাইকেলখন লাগিছিলে দাদা চাইকেলখন অকণমান সময়খন ল'ব পাৰিম নেকি চাইকেলখন দিছে গামোচাখন দিছে কিবা ধৰণৰ কিবা দিছে প্লাছ সেই জাউৰীয়া অহা মানুহবিলাক এই গোটেইবিলাক কথা মিলি অসমীয়া চিনেমা ঠিক অসমীয়া চিনেমা অকল ডাইৰেক্টৰ এক্টৰ আৰু সেই টিমটো অসমীয়া চিনেমাত গোটেই অসমৰ ৰাইজে অভিনয় কৰে একজেক্টলি কথাটো সেইটো গোটেইখিনি মানুহৰ গতিকে মই ভাবোঁ যে কোনোবাখিনি সময়ত পটককৈ কৈ দিয়ে পটককৈ কিবা এটা হয় সেই কথাটো মই একেবাৰে বিশ্বাস নকৰোঁ আৰু সেইবাবেই ক'ব নোৱাৰাকৈ ভাইমন্দায়ো সেই গোটেই মানুহখিনি আমাৰ যিমানখিনি আছিলে ইনক্লুডিং মোকে আমি আৰম্ভ কৰি মোৰ জেনেৰেশ্যনলৈকে কোনোবা এটা যদি ভালকৈ কিবা এটা কৰিছে চাগে তেওঁ কিবা এটা দেখিছে যে প্ৰত্যেককে সেই সামৰি লৈ পেলাই মোৰ পৰিয়ালৰ মানুহ সেইটো কাৰণে আমাৰ চিনেমাৰ ইণ্ডাষ্ট্ৰীত তুমি চাব পাৰা মানে ইণ্ডাষ্ট্ৰী যদিও আজি শেষলৈকে হোৱা নাই আমাৰ ইজনে সিজনৰ প্ৰতি বৰ বেলেগ ধৰণৰ মানে ঘৰ মানে চিনেমা ধৰিলে একেলগে হয়তো নাই কৰা কিন্তু মই এখন বেলেগ চিনেমা কৰিছোঁ তেওঁ চাইছে তেওঁ এখন চিনেমা কৰিছে মই জানো তো আমি ঘৰৰ মই যে ইয়াত আৰম্ভণিতে কৈছোঁ এংকৰিং কৰোঁতে ভাইমন্দা আৰু ভাইমন্দাৰ পৰিয়াল আছে আজি একজেক্টলি তেতিয়াও সেইটো ওলাইছিল আজিও মোৰ কথা তুমি কওঁতে তোমাৰ 2017 চনৰ এইটো মাতটো শুনোতে মোৰ এনেকুৱা লাগিছে যে মোৰ লগত আজি গোটেই 360 এক্টাৰ্ছ মোৰ লগত আছে মোৰ ক্ৰিউ মেম্বাৰ্ছ আছে এনেকুৱা ধৰণৰ হৈছে চ' এইখিনি শশাংক সমীৰৰ কাহিনী কেনেকৈ আহিল কেনেকৈ কি হ'ল অকণমান এতিয়া ভাইমন্দাৰ কথা পাতিম চিনেমাতনো কি হ'ল বহুত ডাঙৰ টিম টোটেল টিমত কিমান আছে মানুহ মানে এইখিনি প্ৰশ্ন আমি খৰকৈ যাম ক্ৰিউ মেম্বাৰ্ছটো অলমষ্ট 120 25 30 40 মান আছিলে এনেকুৱা 150 বুলি ধৰি লোৱা 150 মানুহ
আগৰ পুৰণা চিনেমালৈ মনত পেলাই দিয়ক আমি যিবিলাক চাইছিলোঁ ভাইমন্দাৰ ছবি তাত গোটেই পৰিয়ালটো দেখুওৱা হয় একেলগে নহয় সেইটো হৈছে তোমাৰ মই ক্ৰিউ কথা কৈ আছোঁ ক্ৰিউ মেম্বাৰ্ছ মানে ক্ৰিউ মানে যোনে কেমেৰাৰ পিছফালে থাকে সেইখিনি মানুহ 150 সেইটোৱে 150 অভিনয় কৰা কিমান অভিনয় কৰা 360তকৈ বেছি আছে 360 ব্যক্তিয়ে অভিনয় কৰিছে ভাইমন্দাত 360তকৈ বেছি 360তকৈ বেছি তাৰপিছতে আহিলোঁ এই যে এতিয়া চবেই ৰৈ আছে মানে সকলোৱে ৰৈ আছে সেইদিনা জুবিন দাকো ক'লোঁ যে জুবিন গাৰ্গৰ অভিনয়টো কোনে কৰিছে এইটো অকণমান মনে মনে আছে চিনেমা হলতে চাব বোলে আমি অকণমান দেখা পালোঁ বাৰু ট্ৰিজাৰত দেখা পাইছোঁ দেখিছা তো তেওঁ NSD পৰা পাছ কৰা এজন এক্টৰ আৰু সেই কেৰেক্টাৰটো বিচাৰোঁতে আমাৰ অকণমান হৈছে চিন্তা হৈছে চ' কেৰেক্টাৰজন আহি গ'ল অলমষ্ট আহি গ'ল মই অকণমান থুলমূলকৈ কৈ দিছোঁ বাকী যতীন দাৰ কেৰেক্টাৰ ৰবিদাৰ কেৰেক্টাৰটো আছেই তো জুবিন দাৰ কেৰেক্টাৰটো যিগৰাকী কৰিছে তেওঁ NSD পাছ আউট আৰু তেওঁ ঠিক আমাৰ চিনেমাখন হোৱাৰ আগে বিয়া পাতি গৈছে গতিকে তেওঁ নৃত্যৰ সৈতেও অকণমান জড়িত খুব ভাল তেওঁ আৰু আমাৰ লখিমপুৰৰ ফালৰ ল'ৰা জানো নামটো কৈ দিব পাওঁ নকওঁ গতিকে চক্ৰপাণীৰ সাৰথি নহয় মই তেওঁৰ সাৰথি তাকে গতিকে তেওঁ প্ৰথম শ্বুট কৰাৰ পিছত আমি প্ৰথম চিনটো আকৌ তেওঁক ব্ৰেক দিছোঁ সেই চিনটো দুবাৰ শ্বুট কৰিছোঁ আমি গতিকে আমি চালোঁ কেমেৰা চেমেৰা মানে অলৰেডি তাত টেষ্ট হৈছিলেই বাট চিনটো কৰি এবাৰ চিনটোৰ সৈতে একদম উইথ এনভাইৰমেণ্ট চব মিলাই চাই পেলাই আকৌ শ্যামতকদাৰ আগ্ৰহ বা শ্যামতকদাৰ চিন্তাৰী তেওঁক আকৌ ব্ৰেক কৰি দি এমাহ বন্ধ কৰি আকৌ ডায়েট প্লেন দি তেওঁক আকৌ নতুনকৈ সজাই আকৌ 1.5 মাহৰ পিছত আকৌ নতুনকৈ চিন ষ্টাৰ্ট কৰিছোঁ অসমীয়া চিনেমাটো ইমান হয় এনেকুৱা মই দাংগালতে হয় বুলি ভাবিছিলোঁ আমেৰিকা তেওঁৰ গোটেই জ লাইনটো চেঞ্জ কৰিবৰ কাৰণে বিকজ বিয়া পাতি ঠিক আহিছে মানে যেতিয়া চালোঁ তাক যে ঠিক আছিলে তেতিয়া জুবিন দাক এক্টিং চেক্টিং কৰি পেলাই আমাক অডিশ্যন কৰিলে ঠিক আছে বাট বিয়া পাতিলে আঠমঙলা খালে বিভিন্ন ঘৰলৈ গ'ল সকলোৱে আহিলে অকণমান গতিকে আকৌ শ্বুট বন্ধ কৰা নাই আমি বেলেগ শ্বুটত গুচি গ'লোঁ তাক 1 মাহ সময় ব্ৰেক দি দিলোঁ 21 দিন টোটেল ব্ৰেক দি ফুল ডায়েট ৰাখি ফুল এক্সাৰচাইজ কৰি আকৌ চেঞ্জ কৰি তাৰ জ লাইনটো নাইকিয়া কৰি যিহেতু জুবিন দাৰ জ লাইনটো অকণ ওলাই থাকে জ লাইন চলাইন উলিয়াই আকৌ তাৰপিছত শ্বুট কৰিবলৈ আনিছোঁ আৰু তাৰপিছত শ্বুট হৈছে মুনীন বৰাদেৱৰ এক্টিং দুজনে কৰিছে হয়তো তিনিজনে কৰিছে ডিফাৰেণ্ট পিৰিয়ড একেবাৰে শিশুকাল এটা আছে আচলতে শিশুকালটো আছে একদম অকণমানি মানে 14 শ্ৰেণীত পঢ়ি থকা ভাইমন তো সেইজন এজন কেৰেক্টাৰ তাৰপিছত তোমাৰ ডেকা কালটো যিটো মানে তোমাৰ মেট্ৰিক দিয়াৰ পাছতে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পিছত কেনেকৈ নাটকত তেওঁ সোমালে তাৰ আগত তেওঁ মিউজিচিয়ানো আছিলে গতিকে তাৰপিছত তেওঁ 24 বছৰ বয়সলৈকে তাৰপিছতে আকৌ 24 বছৰৰ পৰা আপ টু লাষ্টলৈকে তাৰপিছত ৰবিদাৰকে মানে মই এইটো এনেকৈ সুধিলে বেছি ভাল হ'ব কোনে আটাইতকৈ পাৰফেক্ট মানে সেইটো কি বুলি ক'ম বায়'গ্ৰাফিত যিহেতু প্ৰত্যেকৰে চৰিত্ৰ হয় ন জুবিন গাৰ্গৰ চৰিত্ৰ জুবিন গাৰ্গে ৰবি শৰ্মাৰ চৰিত্ৰ ৰবি শৰ্মাই যতীন বৰাই নিচিতা গোস্বামী তো কোনে একদম পাৰফেক্ট লাগিব আমাৰ যে এইজনী সঁচাকৈ দেই এইজনেই যতীন বৰা একদম যতীন বৰাৰ নিচিনা লাগিছে দেই মানে 5 বছৰ এখন চিনেমাৰ সৈতে জড়িত হৈ থকা যিখিনি সময়ত মানে এতিয়া প্ৰডাকশ্যন কৰি আছিলোঁ যেতিয়া শ্বুট চলি আছিলে যে মই প্ৰত্যেককে তেনেকেই দেখিছোঁ কাৰণ মোৰ অলৰেডি মগজুত সপোনতে গোটেই কেৰেক্টাৰবোৰ সোমাই আছে কিছুমান গতিকে মই প্ৰত্যেকজন কেৰেক্টাৰৰ লগত ভাগে আৰু সেই প্ৰচেছটো মোৰ এদিনীয়া নহয় মানে ভাইমন যেতিয়াৰ পৰা ঠিক হৈছে সেই কেৰেক্টাৰটোক মই ৰাতি সদায় ফোনত কথা পাতিবলৈ ষ্টাৰ্ট তোমাৰ এইখিনি কথা হাতখন এইটো চাবা কথা কওঁতে এইটো কৰিবা আমুক কৰিবা লাগি গৈছোঁ আকৌ মই যেতিয়া মই জুবিন গাৰ্গৰ লগত কথা পাতোঁ যিটো কেৰেক্টাৰ তো এইকেইটা কথা মন কৰিবা এইকেইটা কথা সদায় কৰে মানে সেই কেৰেক্টাৰটোৰ লগত লাগি থকা আৰু বিশেষকৈ এক্টিংটো মই খুব মাইনিউটলি চাইছোঁ মানে সেইটো কাৰণে কোনোবা এটা শ্বট হয়তো মই 19টা টেকো লৈছোঁ যে এক্টিং মানে যিহেতু এক্টিং ভাল পাওঁ সেইটো ইমান দিন কৰিছোঁ গতিকে এক্টাৰ্ছ মই প্ৰত্যেকজন এক্টৰৰ লগত কষ্ট কৰিছোঁ এণ্ড প্ৰত্যেকজন এক্টৰে খুব ধুনীয়া কৰিছে এতিয়া তুমি সেইটো মানে গোটেইটো কথাটো এতিয়া তোমাৰ ওপৰত ডিপেণ্ড কৰিলোঁ 23 তাৰিখে যেতিয়া চিনেমা হলত চাবলৈ যাবা ঘূৰি আহি পেলাই চাগে মোক ক'বা যে সমীৰা এইটো কেৰেক্টাৰ তুমি যিটো সুধিছা সেইটো ক'বা চাগে যে এইটো কেৰেক্টাৰ মোৰ এনেকুৱা লাগিলে প্ৰত্যেকৰে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে এতিয়া বিজু ফুকন যোনে কৰিছে হয়তো বিৰাট ধুনীয়া লাগিব পাৰে যতীন বৰা যোনে কৰিছে যিয়ে কৰিছে তাক ভাল লাগিব পাৰে ৰবিদাৰ কেৰেক্টাৰ যোনে কৰিছে তেওঁকো ভাল লাগিব পাৰে ৰিজুৰ কেৰেক্টাৰ যিটোৱে কৰিছে দেখিছোঁ চ' সিও আমাৰ বিহপুৰীয়াৰ মানে লখিমপুৰৰ ফালৰ পৰা সিটো মানে গোটেই তাৰ ইনে নৰ্মেল ৱেইটটো হৈছে 65 কিলো চ' সি 98 কিলো কৰিলে বহাইছে কোনোবাই বহাইছে কোনোবাই কমাইছে গতিকে সেইটো কৰি পেলাই মানে গতিকে তাক ভাল লাগি যাব পাৰে
বিদ্যাৰাও যিগৰাকী কৰিছে তেওঁ ভাল লাগি যাব পাৰে, মঞ্জুলা বৰুৱা যিয়ে কৰিছে, মানে প্ৰত্যেকৰ ভাল লগা। ভাইমন দাই কৈছে ন যে চিনেমাখন আমি কৰোঁ আমাৰ দায়বদ্ধতাৰে আমি, আৰু আমাৰ এক্টৰজনেও সেই ভাল লাগিছে কাৰণে চৰিত্ৰটো কৰে। বাকী সকলোবিলাক শেষ ভাৰ্ডিক্ট আমাৰ দৰ্শকে দিয়ে। গতিকে আমি আশা কৰিছোঁ দৰ্শকে সেই সকলোবিলাকৰ প্ৰতি আমাক দিব। শশাংক সমীৰৰ কেৰেক্টাৰ আছে নে তাত? মানে শশাংক সমীৰ হিচাপে আছে নে? কাৰণ ইমান সময় পাৰ কৰিছে শশাংক সমীৰে ভাইমন দাৰ লগত, তো নিজৰ কেৰেক্টাৰটো ৰাখিছে নাই? মই সেইটো জানিব 19 নম্বৰ স্ক্ৰিপ্টটোত আছিলে, কাটি দিয়া হ'ল। এই চিনটো, যিটো চিন মই তোমাক ক'লোঁ, এই যে হস্পিটেলৰ সেই চিনটো মই লিখিছিলোঁ। সেই চিনটোত মই অকল ভাইমন দাৰ মই থকা চিন্তা, নীলা লাইট এটা থাকে ৰুমটোত মই তেনেকৈ ডিজাইন কৰিছিলোঁ। বাট আমি লাষ্ট 20 নম্বৰ স্ক্ৰিপ্টত চাগে মই উৰাই দিলোঁ। 21 নম্বৰ নিজে উৰালে মানে? তেনেকুৱা বহুত বস্তু উৰাইছোঁ। গতিকে মানে কাৰণ ইমান দিন লগ পোৱা মানুহ এজনৰ বিষয়ে, কিমান ঘণ্টাৰ চিনেমা? 2 hours 30 minutes। ইমান দীঘলীয়া যাত্ৰা তেখেতৰ, ইমান বৰ্ণিল, ইমান বৰ্ণাঢ্য এটা জীৱন তাতে সম্ভৱ নহয়। আৰু তাতে চিনেমা, গোলাঘাটৰ এখন গাঁৱৰ পৰা এটা ডেকা ল'ৰা ওলাই আহি সপোন ৰচনা কৰি অসমৰ গোটেই এখন অসমীয়া চিনেমাৰ ইণ্ডাষ্ট্ৰিটোক বা অসমীয়া চিনেমা যি ধৰণেই নকওক, অসমীয়া চিনেমাৰ পৰিৱেশটোক বাণিজ্যময় কৰি তোলাৰ ক্ষেত্ৰত মুনীন বৰুৱাদেৱৰ যিটো অৱদান, সেইটোৰ জাৰ্ণি অদ্ভুত। আৰু তাতে মই মানে সোমাই আছোঁ ন, আৰু তাত বহুত কেৰেক্টাৰ, শিৱপ্ৰসাদ ঠাকুৰৰ কেৰেক্টাৰ আছে, শিৱপ্ৰসাদ ঠাকুৰ ছাৰৰ কেৰেক্টাৰ। চ' সেইটো কোনোবাখিনি সময়ত পটককৈ মাজত কৈ দিছোঁ দেই। ময়ো আকৌ মানে কি হয়, যেতিয়া মই এক্টিং কৰি আছোঁ, গুৱাহাটীলৈ আহিলোঁ, নিউজ পেপাৰত কাম কৰিলোঁ, কিবা কৰিলোঁ, মানে ইফালেও হোৱা নাই সিফালেও হোৱা নাই, মাজতে মই এডিটিং শিকিবলৈ ষ্টাৰ্ট কৰিলোঁ। মোৰ গুৰু আছিলে গৌতম ঘোষ। মই আজিলৈ ক'তো কোৱা নাই এইটো কথা, ইয়াতে ক'ম চাগে প্ৰথম। যে গৌতম ঘোষে মোক ক'লে যে কাইলৈ ৰাতিপুৱাৰ পৰা ওলাবা, 4টা বজাত ৰেডি হৈ থাকিব। আমাৰ চিনেমাত কল টাইম মানে কল টাইম। তেতিয়া মই প্ৰথম শুনিছোঁ, মই 4টা বজাত ৰেডি হৈছোঁ। তেওঁ আচলতে 4টাত নিনিয়ে ক'লে, আনিলে মোক। তাৰপিছত ক'ত চাহ তাহ খোৱালে, কিবি কৰি মোক লৈ আহিলে এই ৰাজগড়ত লিংক বুলি এটা ষ্টুডিঅ' আছিলে, লিংক ষ্টুডিঅ'ত এনেকৈ ওপৰলৈ উঠি পেলাই তেওঁ মোক বহিব দিছে। মই বহি আছোঁ, তেওঁ এডিটিং কৰিছে, মই মানে চাব লাগে। তাৰমানে মই গম পাইছোঁ আজিৰ পৰা মই এডিটিং শিকিছোঁ। ত' মই এডিটিঙৰ ষ্টুডেণ্ট, মোৰ কাষত বহাই থৈ দিছে। প্ৰথম ডে, মোৰ জীৱনৰ প্ৰথম চিনেমাৰ দিন সেইটো। তো হঠাৎ এটা সময়ত তেওঁ অকণমান খৰধৰ কৰিছে, আহিছে আৰু তেওঁ কাম এটা কৰি আছে। তো তেওঁ বাহিৰলৈ ওলাই গৈছে, ময়ো বাহিৰলৈ ওলাই গৈছোঁ। দেখিছোঁ এখন গাড়ী গেটৰ সন্মুখত ৰৈছে। গাড়ীখনৰ পৰা বিৰাট ধুনীয়া গ্লাছ, বিৰাট ধুনীয়া কাপোৰ, বিৰাট ধুনীয়া সাজ সজ্জাৰে এজন মানুহ নামি আহিছে। আৰু আহি পেলাই তাৰপিছত এডিটিঙত বহিছে, মানে তেওঁৰে কাম চলি আছে, কিবি কৈছে। তেওঁ মোকো কিবা এটা, কেনেকুৱা তুমি কোৱা কি এনেকৈ বুলি সুধিছিলে। মই কিবি পইণ্টছ কৈছোঁ আৰু পিছত গম পাওঁ সেইজন মানুহে শিৱপ্ৰসাদ ঠাকুৰ। মোৰ জীৱনৰ প্ৰথম কামটো হোৱা দিনাখন শিৱপ্ৰসাদ ঠাকুৰ ছাৰ মানে প্ৰথম তেতিয়া লগ পাইছোঁ। ছবি আছিলে যিখন? এখন ছবি নাছিলে, এখন ডকুমেণ্টাৰী কাম। আপুনি মনজাইত এডিটিং কৰিছিলোঁ। মানে আমাৰ জুবিন দাই অভিনয় কৰা মনজাইত আপুনি এডিটিং কৰিছিলে? এছিষ্টেণ্ট এডিটৰ আছিলোঁ মই। এখন গৌতম ঘোষে এডিটিং কৰিছিলে, মই এছিষ্টেণ্ট এডিটৰ আছিলোঁ। গতিকে মোৰ তাত সেইটো কাৰণে নামটো শশাংক গগৈ বুলি আছে, এজ এ এডিটৰ। এইটো কথা মই নাজানিছিলোঁ। আপোনালোকে জানিছিলেনে? ইনফেক্ট এনেকুৱা হৈছিলে যে সেইখিনি সময়ত মই মন যায় গানটো আটাইতকৈ বেছিকৈ শুনিছোঁ, মানে এডিটৰে বেছিকৈ শুনেতো। অসমৰ দীঘলীয়া গান, তেতিয়া মানে গানটো ৰিলিজ হোৱা নাছিলে। আৰু গানটো আমি এডিট কৰিছিলোঁ উইদাউট লিৰিক্স, মানে জুবিন গাৰ্গে এটা জাষ্ট সুৰ কৰি পেলাই দি দিছিলে ট্ৰেকটো, যিহেতু তাত লিপছ নাই গানটোত। গতিকে লিপছ নাছিলে ন, তুমি চাব পাৰা ন চিনেমাখনত, চিটলি গৈ থাকে, আকৌ ক'ৰবাত ৰৈ থাকে, আগবাঢ়ি যায়, চাইকেলখন লৈ পেলাই ৰৈ দিয়ে, লিপছ নাই। গতিকে জুবিন দাই আমাক সুৰটোহে দি দিলে, মই গানটো তেনেকৈয়ে মুখস্থ আছিলে। আৰু গান এডিটিং অলমষ্ট মই 1.5 বছৰমান কৰিছোঁ। গতিকে মুখস্থ, আৰু চাগে এতিয়াও বিচাৰিলে সেই ট্ৰেকটো মোৰ ঘৰত ওলাব, মই থৈ দিছোঁ, মানে এটা চিডিত আছিলে। গতিকে বেছি সময় উইদাউট লিৰিক্স শুনা মানুহটো মই আৰু গৌতম দা আছিলোঁ, আৰু অবভিয়াছলি মনজাইৰ ডিৰেক্টৰ। গতিকে তাৰপিছত হৈছে, আৰু কেতিয়াবা মানে গানটো ইমান মিঠা লগা। ববি মানে আমাৰ হেৰি ডিৰেক্টৰ আমাৰ মণিৰাম দা। চ' মাজতে মানে কৈছিলোঁ চাগে, মানে ইমানেই ধুনীয়া মই লিখোঁ নেকি এনেকৈ, মানে কথাটো ওলাইছিলোঁ, কিন্তু কিবা কাৰণত তেতিয়াতো জুবিন দাৰ লগত ইমান বেছি ক্ল'জো নহয়। গতিকে লিখা মানে তেতিয়া সেই পৰিৱেশটোলৈকে অহা নাই। পাছত বাৰু জুবিন গাৰ্গৰ গান লিখা হ'ল, কিন্তু তেতিয়া মানে গানটো তেতিয়া মানে বৰ মৰম লাগিছিলে। এইটো মই আপোনালোকৰ ৰীল হিচাপে এইকাৰণে আগবঢ়াব বিচাৰিছোঁ, বহুতে জানে বহুতে নাজানে। মন যায় ছবিখন আমাৰ সকলোৱে প্ৰিয়, জুবিন দাই অভিনয় কৰা ছবিখনৰ এছিষ্টেণ্ট এডিটৰ আছিলে শশাংক গগৈ। সুশাংক গগৈ, তাত মানে স্পেলিংটো ভুল হ'ল, তালিবাসত সুচৌকাৰ হৈ থাকিলে। এতিয়া তাতে সুশাংক, তুমি ইউটিউবত চালে মানে সুশাংক গগৈ পাবা, সহকাৰী সম্পাদনা। আৰু সেইটো মই গোটেইটো ডিজি মিউজিকত কৰিছিলোঁ। সেইখিনি কথা মই গম পোৱা নাছিলোঁ, আপোনালোকেও গম পালে আজি চাগে, জানে বাৰু। এনিৱে ভাল লাগিছে, বহুতখিনি কথা পাতিছোঁ। এতিয়া আহিলোঁ
শেষৰ ফালে আৰু আমি কাক কাক দেখা পাম? জুবিন গাৰ্গক দেখা পাম তাত, গৰিমাবুক দেখা পাম নেকি? কিবা আহিছে কাৰণ কাহিনী ইয়াৰ আগৰবাৰ শ্ব'টোত গৰিমাবুৱে ক'লে যে ঘৰুৱা সম্পৰ্ক মুনীন বৰাদেৱৰ লগত কেনেকুৱা আছিলে। আৰু কাক কাক দেখা পাম? অসমৰ পলিটিচিয়ান কোনোবা থাকিব পাৰে নেকি? মানে কাহিনীখিনি কিমান দূৰলৈকে গৈছে, মানে সেই বস্তুখিনি অকণমান বহুত সময়তে মোক সুধিছে যে আপোনালোকৰ চিনেমাখনত ষ্টাৰ কোন আছে, ষ্টাৰ কোন আছে? সোধে প্ৰায় সোধে। ষ্টাৰ কোন? তো মই বাছ এটাই কথা কওঁ যে অসমৰ নেক্সট হ'বলগীয়া সকলোবিলাক ষ্টাৰটো ডেফিনেটলি এখন চিনেমাত আছে। আৰু এটা কথাটো হৈছে যে অসমীয়া চিনেমাই জন্ম দিয়া যিমানবিলাক ষ্টাৰ আছে সকলো ষ্টাৰে এইখন চিনেমাত আছে। বিজু ফুকন আছে, নিপন গোস্বামী আছে। তো মই এটা বস্তু দেখাম আপোনাক, মানে আজি শ্ব'টো ভাল লগা হৈছে। এতিয়া চাওক, আপুনি যিজনৰ নাম ক'লে, অসমৰ একমাত্ৰ সাংবাদিক, যিজন সাংবাদিকৰ সোঁফালে বিজু ফুকন আৰু বাওঁফালে নিপন গোস্বামী বহি আছিল। এইটো এটা ডেষ্টিনি। এই শ্ব'টো মই কৰিছিলোঁ আজিৰ ডেটটোত। নাইচ, কেনেকুৱা লাগিলে? তাকে কিমান ধুনীয়া। আৰু অলপ আগতে আপুনি যে কৈ আছিলে অসমীয়া ছবি ব্লেক হৈছিল, অসমীয়া ছবি চাবলৈ গৰু গাড়ীত আহিছিলে। এই শ্ব'টোত মই ধুনীয়াকৈ এইখিনি কথা তেওঁলোকৰ পৰা শুনিছিলোঁ, পাতিছিলোঁ, মানে কি আছিল পৰিৱেশটো। বিজু ফুকনদেৱ আৰু নিপন গোস্বামীদেৱ, এই শ্ব'টো মোৰ জীৱনত থাকি যাব। তো ডাঙৰ কথাটো কি জানে, এইবিলাক কথা ক'বলৈ এইকাৰণে মন যায়, শশাংকদায়ো ইমান মানুহ, এই যে জ্যেষ্ঠ ব্যক্তিসকলৰ স্পৰ্শ পাইছে, আলিংগন পাইছে, এওঁলোকক প্ৰত্যেককে পালোঁ সেই ক্ল'জলি। আৰু তাৰ কাৰণে চাগে আজি শশাংক সমীৰ ডাঙৰীয়াও বা তেওঁ আগুৱাই গৈ আছে আৰু কিবা এটা পৰ্যায়লৈ। নাজানিম, কিন্তু মানে সেই গোটেই কথাবিলাকৰ প্ৰতি আচলতে মই কৈছোঁ ন যে এটা মৰম, এটা হেঁপাহ, এটা শ্ৰদ্ধা সদায় আছিলে। আৰু সেই শ্ৰদ্ধাসুলভ ভাৱেৰে চাগে প্ৰত্যেক সময়তে মই ভূপেন দাক, মানে বিশেষকৈ ভূপেন হাজৰিকা, ভূপেন দাকো খুব ক্ল'জলি লগ পালোঁ। চ' সেই ইমান দুৰন্ত হেঁপাহ কেতিয়াবা থাকিলে মানে তুমি পাই যোৱাগৈ চাগে। তো সেইধৰণে পালোঁ। আৰু আহি আটাইতকৈ ভাল পোৱা যিটো বিষয়, সেই বিষয়টোতে কাম কৰিবলৈ ভাইমন দা চাগে আৰম্ভ হ'ল। আৰু সেই ভাইমন দাৰে মই আচলতে কৰিব খোজা কথাটোৱে, ভাইমন দা ডেফিনেটলি, ভাইমন দা আমাৰ চিনেমাখনৰ মুনীন বৰুৱা, তেওঁৰ জীৱন, তেওঁ গোটেইটো আমাৰ চিনেমাখনৰ এটা সূত্ৰধাৰ স্বৰূপ। কিন্তু যাৰ জৰিয়তে আমি অসমীয়া চিনেমাৰ উত্থান পতনৰ পৰা আৰম্ভ কৰি গোটেই অসমীয়া চিনেমানো কি, মানে সেই গোটেই কথাটোকে আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আমি ঠিক বোৱাৰীৰ পৰা এই হিটবিলাক বা বিভিন্ন সময়ত কি হৈ থাকে তেওঁলোকৰ মানুহবিলাকৰ, যিহেতু আমি সকলোবিলাক পাৰ্ট ন, ব্ৰহ্মপুত্ৰখন যেনেকৈ আমাৰ পাৰ্ট, অসমীয়া চিনেমাও আমাৰ পাৰ্ট। গতিকে সেই অসমীয়া চিনেমাৰ মানুহবিলাকেনো কি হৈ আছে, সেই গোটেই কথাবিলাকক লৈ পেলাই আমি চিনেমাখন কৰি উলিয়াইছোঁ। যাৰ জৰিয়তে মই ক'ব খুজিছোঁ 90 বছৰীয়া এইখিনি সময়ত জ্যোতি প্ৰসাদে দেখা সেই সপোনটোক এবাৰ প্ৰত্যেকে বেলেগ বেলেগ কাম কৰে, সকলোৱে বেলেগ কাম কৰি আছে, আমি অকল এইটো কাম কৰি আছোঁ, চিনেমা, এক্টিং এইবিলাকে কৰি আছোঁ আপোনালোকৰ বাবে। মানে সকলোৰে এটা সময়তো চিনেমা এখন চাবলৈ মন যায়, সেই সময়কণৰ বাবে আমি 4 বছৰ কাম কৰিছোঁ। আপুনি সদায় চিনেমা চাব নোখোজে মই জানো, প্ৰত্যেক সময়তে চাব নোখোজে মই জানো, কিন্তু কিবা এখনতো চাব খোজে এবাৰ, 2 ঘণ্টাৰ বাবে আমি 4 বছৰ আমাৰ সেইটো হেঁপাহেৰে কৰিছোঁ। মানে তুমি বুজি পাইছা নে? কোনোবাই বেংকত চাকৰি কৰে, কোনোবাই হয়তো বেলেগত কাম কৰে, তেওঁলোকৰ অবভিয়াছলি সময় নাই, তেওঁলোকৰ সেইটো কাম। কিন্তু তেওঁলোকৰ কোনোবা এটা সময়ত তেওঁলোকৰ পত্নীৰ সৈতে, ল'ৰা ছোৱালীকেইটাৰ সৈতে 2 ঘণ্টা সময় ক'ৰবাত বহি এখন চাব খোজে ন, সেই কামটো তেওঁলোকে দিয়াৰ বাবে আমি ইমান নিষ্ঠাৰে কৰাটো প্ৰয়োজন মই ভাবোঁ। কাৰণ তেওঁ বেংকৰ কামটো কিন্তু ইমান নিষ্ঠাৰে কৰি আছে। কাৰণ মোৰ মানে তোমাৰ হওক বা কাৰোবাৰ হওক 10 টকা 20 টকা হওক হিচাপ ৰাখি বৰ ধুনীয়াকৈ কৰি আছে, তেওঁ নিয়াৰিকৈ কৰি আছে। গতিকে তেওঁৰ বাবে সেই 2 ঘণ্টাৰ বাবে ময়ো ডেফিনেটলি ইমান নিষ্ঠাৰে কৰিব লাগিব। গতিকে সেই ডেডিকেশ্যন লৈ এই কামটো কৰি মই তেওঁলোকক ক'ব খুজিছোঁ যে প্লিজ এবাৰ সকলোৱে আহি এইবাৰ ভাইমন দাক আমি নাচাওঁ, অসমীয়া চিনেমা কেনেকৈ হৈছিল সেইখিনি চাম। আমি অসমীয়া চিনেমাক চেলিব্ৰেট কৰোঁ, আমি অসমীয়া চিনেমাক উদযাপন কৰি চাওঁ। এবাৰ যদি গোটেই মানুহখিনিক আমি উদযাপন কৰোঁ, আৰু কোনোবাখিনি সময়ত মোৰ দায়বদ্ধতা এইখিনিত যে দায়িত্ব বুলি ভাবোঁ যে কেতিয়াবাতো আমি হয় ইণ্টাৰভিউ কৰিছোঁ বা ক'ৰবাত লগ পাইছোঁ, আড্ডা মাৰিছোঁ, কিবা কিবি কৰিছোঁ, পটককেতো কৈ দিওঁ ন কিবা এটা কথা, এইটো মানে কিবা এটা বেয়া দেখিলে কিবা এটা কৈ দিওঁ, এনেকুৱা হ'ব মন লাগিছিলে নহয়, কমেণ্টটো পটককৈ কৰি দিওঁ। কিন্তু কেতিয়াবা আমি ভাবি চাইছোঁ নে জুবিন গাৰ্গে যোৱা 35 বছৰ অসমীয়া সংগীত আৰু অসমীয়া চিনেমাক দিছে, যতীন বৰাই যোৱা 30 বছৰ অসমীয়া চিনেমাক দিছে, ৰবি শৰ্মাই যোৱা 30 বছৰ অসমীয়া চিনেমাক দিছে, প্ৰস্তুতি পৰাশৰে দিছে, দেন বৰ্ষানী বিষয়াই দিছে, নিচিতা গোস্বামীয়ে দিছে, বিজু দাহঁতে দিছে, মৃদুলা বাইদেৱে দিছে, মঞ্জুলা বৰুৱাই দিছে, এই সকলোবিলাক মানুহে গোটেই জীৱন দিছে অসমীয়া চিনেমা। চ' আমাৰ জেনেৰেশ্যনটো, তুমি মই, আমি যেতিয়া 23 তাৰিখে হ'ব, এবাৰ দুয়োটাই একেলগে থিয় হৈ আমাৰ কেতিয়াবা ক'বলৈতো মন যায় ন। চ' থ্ৰু দিছ চিনেমা ভাইমন দা মই এবাৰ ক'বলৈ মন যায় যে যতীন দা থেংক ইউ, ৰবি দা থেংক ইউ, জুবিন দা থেংক ইউ, মৃদুলা বাইদেউ থেংক ইউ, যে আপোনালোকে অসমীয়া চিনেমাক
ইমান ধুনীয়া কৰি দিলে চ' সেই হেঁপাহটোৰে সেই উৎসাহটোলৈ আমি ইমান সোপাই গোটেই জেনেৰেশ্যন ইনক্লুডিং ইউ আমি গোটেই সোপাই যিহেতু একেলগে আমি গোটেই সোপাই আচলতে নিজৰ দায়িত্ব আমি জাষ্ট তেওঁলোকক এবাৰ চেলিব্ৰেট কৰোঁ আমি যদি এবাৰ চেলিব্ৰেট কৰোঁ এবাৰ উদযাপন কৰোঁ মোৰ বিজুফুকনক মই উদযাপন কৰিব খুজিছোঁ এবাৰ এদিন অসমীয়া চিনেমাক মই উদযাপন কৰিব খুজিছোঁ আমি বিহু উদযাপন কৰোঁ আমি পূজা উদযাপন কৰোঁ আমি বহুত কিবি কৰোঁ আমি বাৰ্থডে উদযাপন কৰোঁ এদিন আমি অসমীয়া চিনেমা উদযাপন কৰিব পাৰোঁ তেতিয়াহ'লে আৰু 23 তাৰিখে আমি উদযাপন কৰিম সকলোৱে একেলগে খুব ভাল লাষ্টৰ কথাখিনি খুব ইম'চনেলি কৈছে আৰু খুব অন্তৰৰ পৰা চুই গৈছে গোটেই কথাখিনি ভাইমন দা এখন ছবি নহয় আচলতে ভাইমন দা ব্যক্তিগৰাকীক ইয়াক বায়'গ্ৰাফী হিচাপে বা বায়'পিক হিচাপে উপস্থাপন কৰা নাই অসমীয়া ছবিৰ এটা যাত্ৰা ইয়াত উপস্থাপন কৰা হৈছে একেলগে চেলিব্ৰেট কৰিম বুলি আশা কৰিছে আৰু সেয়াই হৈছে সপোন গতিকে যিমান পাৰোঁ আমি সকলোৱে নিজৰ নিজৰ কামখিনি কৰিছোঁ কোনোবাই অভিনয় কৰিছে কোনোবাই ডাইৰেকশ্যন কৰিছে কোনোবাই প্ৰচাৰ কৰিছে কোনোবাই নিজৰ নিজৰ দায়িত্বখিনি কৰি আছে আৰু এতিয়া আপোনালোকৰ দায়িত্ব ছবিখন চোৱাৰ সিমানখিনি ক'ব সেইজনে বৰ ধুনীয়াকৈ লিখিছে অসমীয়া চিনেমা মানে দুজন মানুহৰ দ্বাৰা হয় অসমীয়া চিনেমা বনোৱাসকলৰ আৰু দৰ্শকৰ তো দুজন মানুহে এতিয়া আমাৰখিনিলৈকে হৈ উঠিছে আৰু তাৰপিছত এতিয়া দৰ্শকে মই ভাবোঁ দৰ্শক মানে কি অসমীয়া ৰাইজ সকলোৰে নিজৰ চিনেমা হ'ব তেওঁলোকে ক'ব আৰু বিশেষকৈ মিউজিক ইতিমধ্যে এৰা এৰি গানটো সকলোৱে শুনিছে জুবিন দাই মিউজিক কৰিছে আৰু জুবিন দাক এৰা এৰি কোনে লিখিছে এৰা এৰি দিগন্তদাই লিখিছে আপুনি গান লিখিছে কিবা এইটো এতিয়ালৈকে কোৱা নাছিলোঁ মই মানে আচৰিত ধৰণৰ কথা যে তোমাৰ ইয়াত আজি কেইবাটাও কথা খোলোচা ভালো লাগিছে মোৰ আপুনি এটা লিখিছে যিহেতু প্ৰথম যিটো গান বিয়েৰ বেণ্ডি হৈছিলে এইটো আছিলে ভাইমন দাই লিখা সেইটোৰ পৰা ভাইমন দাই লিখা এইটো গান মই উদ্ধাৰ কৰিলোঁ মই মই উদ্ধাৰ কৰিলোঁ এজন মানুহৰ পৰা মানে তেওঁৰে বন্ধু এজনৰ পৰা উদ্ধাৰ কৰিলোঁ বাট কিয় অংশ প্ৰথম স্থায়ীটো কৰিলোঁ বাকী অন্তৰাটো মই লিখিলোঁ প্ৰাণে মিউজিক কৰিলে চ' এতিয়ালৈকে মই কাকো কোৱা নাছিলোঁ মানে এই গানটো আছিলে এৰা এৰি গানটো দেৰি হোৱাৰ আৰু এটা কথা আছে যিহেতু চিনেমাখন মই লাগি আছোঁ জুবিন দা জানেই জুবিন দাক মই বহুত কমো লগ পাইছোঁ এইখিনি সময়ত মানে লগেই নাপাওঁ মানে মই কামটো কৰি থাকোঁ কাৰণে তো জুবিন দা কম্প'জিশ্যনটো কৰিলে আৰু বহুত বছৰৰ পিছত তুমি নিজেই কোৱা যে জুবিন গাৰ্গৰ যিটো কম্প'জিশ্যন এৰা এৰি মই মানে আচৰিত হৈ গৈছোঁ মানে সদায়তো লগতে থাকোঁ মানে তেওঁ কমপ্লিট সোমাই লৈ পেলাই কৰিছে গানটো তেওঁৰো চাগে গোটেই ছাৰাউণ্ডিংছত ভাইমন দা সোমাই গৈছিলে কথা পাতোঁতে গম পালোঁ সেইখিনি সময়ত চ' তেওঁ কৰিছে কৰি পেলাই থৈ আছে লিখি দে আকৌ এনেকৈ মই মানে চিনেমা কাম কৰি আছোঁ কৰি আছোঁ গোটেই কথাবিলাক আকৌ তলিও এদিন মানে হঠাৎ মোক জুবিন দাই ৰাতি মোক ফোন কৰিছে মই দিগন্তই বহুত গান কৰিলোঁ ভাইমন দাৰ কাৰণে এইটো তই বাকীখিনি কাম কৰ দে দিগন্তই লিখক মই বোলো অবভিয়াছলি দিগন্তই লিখিব মই দিগন্তৰ ওচৰলৈ গৈছোঁ দিগন্তৰ লগত বহিছোঁ মই 4-5 ঘণ্টামান আৰু মোৰ বোধেৰে দিগন্তৰ লগত গোটেই কথাখিনি মই পাতিছোঁ দিগন্ততে চাগে আধা ঘণ্টামানত লিখিছে মানে ইমান ধুনীয়াকৈ আচলতে কেলৈ সেই বস্তুটো হ'ল মোকো ভাইমন দাই চিনেমা এখনৰ গান লিখিবলৈ দিওঁতে বা নাটক এখনৰ গান লিখিবলৈ দিওঁতে যেনেকুৱা কৰে যেনেকৈ কয় মোৰ চাগে হৈ গ'ল মোক তেনেকৈয়ে বুজাইছোঁ চাগে মানে আৰু কেনেকুৱা ধুনীয়া লিখিছে মানে দিগন্তদাই কেনেকুৱা ধুনীয়া লিখিছে অনবদ্য লিখিছে মানে তাত ভাইমনৰে মনজুলা মানে ধুনীয়াকৈ ইউজ কৰিছে মানে এৰা এৰি ক্ষণি কৰে অচিৰেই তুমি মই মিলিম মানে তাত কেইবাটাও ডাইমেনশ্যন আছে মানে যেতিয়া তুমি ডেকা কালত প্ৰেম কৰা মানে একদম টিনেজ লাভ যে দুয়োটাই কলেজত লগ পোৱা স্কুলত লগ পোৱা ঘৰলৈ যোৱাৰ সন্ধিয়া সময়খিনি এৰাই কৰোঁতে বিৰাট বেয়া লাগে বিৰাট দুখ লাগে এইটো আহিলে মানে ঘূৰি চাওঁ মানে আকৌ চাইছে নেকি চাই থাকে যে এইটো মমেণ্টছবিলাক পাছত বিয়া হোৱাৰ সময়ৰ পাছতো হয় মানুহৰ বৃদ্ধাৱস্থাটো হয় চ' এই গোটেই মানে এৰাই ক্ষণি কৰে আকৌ আমি লগ পাওঁ কাইলৈ ৰাতিপুৱা মানে এই যে ৰাতি শুওঁতেও হ'ব পাৰে পতি পত্নী হোৱাৰ পিছত অকণমান সময়ৰ কাৰণেহে আকৌ লগ পাম আৰু ইনফেক্ট এনেকুৱা ডাইমেনশ্যন এটাও আছে যে হয়তো এজন গুচি গ'ল এজন আছে চ' তাৰ পৰাও তুমি ভাবিছা এৰা এৰি ক্ষণি কৰে চিৰি লগ পাম চ' ইমান ডাইমেনশ্যনেৰে তেওঁ লিখিছে পৰিপূৰ্ণ কৰি আই এম ভেৰি হেপ্পি মানে আৰু তুমি সুধিছা যে গানটো লিখিছা নাই কাকো কোৱা নাছিলোঁ চ' আমি চব গানেই প্ৰায় ৰিলিজ কৰিছোঁ এটা গান ৰিলিজ কৰা নাই আৰু সেইটো গান চিনেমাখনৰ একেবাৰে শেষত পাব আপোনাৰ গান আপুনি লিখিছে সেইটো নাইম কাষ্টিং চলি থাকোঁতে পাম না তাৰ আগতে পাম মানে ভিজুৱেলাইজেশ্যন হৈছে গানটোৰ মানে গানটো চিনেমাখন কৰি কমপ্লিট কৰাৰ পিছত লিখা গান অ'কে মই একজেক্টলি সঁচা কথা ক'বলৈ গ'লে যোৱা 4 বছৰ একো কাম কৰা নাই একোৱেই কাম কৰা নাই মানে না গান লিখিছোঁ না এক্টিং কৰিছোঁ না মই কিবা বেলেগ পঢ়িছোঁ না ইনফেক্ট মই কিবা চাইছোঁ মই একো চোৱাও নাই বেলেগ চিনেমা মই একো চোৱা নাই তো পঢ়াই নাই আচলতে মই গোটেই তাতেই সোমাই আছোঁ চ' সেইটো কাৰণে নহ'ল চাগে বাট লাষ্টত আমি চিনেমাত মই শেষ কৰাৰ পিছত বেকগ্ৰাউণ্ড মিউজিক চলি থকাৰ সময়ত আমি ডিচিশ্যন এটা ল'লোঁ এণ্ড সেই গানটো হ'ল চাগে নাজানো গানটো তুমি চিনেমাখন চোৱাৰ দিনাখন চাগে
মানে লগ পাম নহয় তোমাক লগে পাম ডেফিনেটলি তুমি ক'বা চাগে বুলি ভাবি থৈছোঁ Obviously. মানে সেইটো নিজে নিজে হৈ গ'ল কিবা নাজানো কিবা এটা হৈছে আৰু এণ্ড গানটো চব ডেষ্টিনেশ্যন মিলি গৈছে ডেষ্টিনি মিলি গৈছে ন পৰাণ বৰকটকীয়ে সুৰ কৰিছে এণ্ড মই তোমাক নকওঁ এই মুহূৰ্তত এইবাবেই বিকজ এজন তুমি খুব ভাল পোৱা ছিংগাৰ তুমি ব্যক্তিগতভাৱে মই অভিয়াছলি মই জানো মানে বিকজ মই তোমাৰ টেষ্টটো খুব ধুনীয়াকৈ জানো তুমি অন্যতমভাৱে ভাল পোৱা এজন ছিংগাৰ সেই গানটো গাইছে বাট তুমি বিশ্বাস নকৰা মই এতিয়াই কৈ দিছোঁ এণ্ড তুমি গান চিনেমাখন চাবা আহি পেলাই মোক ক'বা এইটো ছাছপেন্স দি থৈ গুচি গ'ল এনিৱে হৈ যাব মানে সকলোবিলাক কথা পাতি এটাই বুজিলোঁ এই চিনেমাখন ক'ৰবাত এঞ্জেলে মিলাইছে ক'ৰবাত ডেষ্টিনিয়ে মিলাইছে আৰু ক'ৰবাত কিবা কিছুমান এটা বস্তু পাৱাৰে আছে মিলাইছে চৰি মই একদম কওক কৰিছোঁ মানে ক'ৰবাত কিবা হৈছে যেন অসমীয়া চিনেমাটো কি হয় তুমি চাব পৰা আগতে কেলকাতাত আমাৰ টেকনিচিয়ান এডিটিং কৰিবলৈ কেলকাতা যাব লাগে মুম্বাইৰ পৰা কোনোবা আনিব লাগে এতিয়াও মুম্বাইলৈ কিবা এটা হয় মানে হৈ থাকে তো সকলোবিলাক ৰিজনেল চিনেমাৰ ক্ষেত্ৰতো হ'ব পাৰে বাট অসমীয়া চিনেমা মই একদম পাৰ্টিকুলাৰ মই অসমীয়া চিনেমাই ভাল পাওঁ তো আমাৰ চিনেমাবিলাক গঢ় দিওঁতে সেই ধৰণৰ কথা এটাও আছে বেংগলৰ পৰা কিছুমান মানুহে আহি সহায় কৰিছিলে কোনোবাই পাঞ্জাৱৰ পৰা আহি পেলাই সহায় কৰিছিলে তো বিভিন্ন ঠাইৰ মানুহৰো আমাৰ অসমীয়া চিনেমা নিৰ্মাণত বহু সহযোগিতা আছে আৰু আচৰিত ধৰণে আমাৰ চিনেমাখন যেতিয়া কৰিবলৈ লৈছোঁ অসমীয়া চিনেমা না ভাষা জানে না কিবা চিনেমাটোগ্ৰাফাৰ এজন হৈছে চেন্নাইৰ চ' তেওঁ মোৰ ফ্ৰেণ্ড বাৰু বেলেগ কথা মোৰ খুব ভাল ফ্ৰেণ্ড আমি বহুত বছৰ তোমাৰ 14 বছৰমানৰ চিনাকি চ' ৱানজিনাজন মুৰুগেছন তেওঁ তামিল চ' তেওঁৰ গোটেই টীমটো কেমেৰা যোনে কেপচাৰ কৰিছে চিনেমাখন গোটেই টীমটো তামিল অ'কে আমাৰ চিনেমাখন তো বাকী তোমাৰ ছেট ডিজাইন যোনে কৰিছে আমাৰ অসমৰ মনটো আছে বাট কেলকাতা টীমটোৱে কৰিছে অ'কে তো কেলকাতা টীমে আমাৰ গোটেই আৰ্ট ডিপাৰ্টমেণ্ট চম্ভালিছে ইনফেক্ট এতিয়া আহি আমি পষ্ট প্ৰডাকশ্যনত যেতিয়া কাম কৰিছোঁ আমাৰ পষ্টত দেৱজিতা অমৃতাহঁতো আছেই গৰিমাবুৱে যেনেকৈ কষ্টিউম ডিজাইন কৰিছে গৰিমাবুৰ কষ্টিউমো মানে অনবদ্য তো দেখিছাই চাগে এতিয়া গানে চানে বা ট্ৰেইলাৰটো দেখি আছে চিনেমাখনতো আৰু গম পাব এণ্ড আমাৰ কালাৰ যোনে কৰিছে ডি আই যোনে কৰিছে সেইগৰাকীও আকৌ ইজিপ্চিয়ান কালাৰিষ্ট চ' তেওঁ বাইলেকেলি এইখিনি সময়ত তেওঁ ইণ্ডিয়াত আছে আশিষ বিদ্যাৰ্থীক দেখা পালোঁ একজেক্টলি তেখেতে কোনটো চৰিত্ৰ কৰিছে এই আমাৰ হেৰি নেকি ফেঞ্চি বজাৰৰ চিনেমাৰ যিজন প্ৰডিউচাৰ কি আছিলে তেখেতৰ নাম একজেক্টলি MNP নায়াৰ মানে আমাৰ বিদ্যাৰৰ হাজবেণ্ড মানে বিদ্যাৰৰ এক্ট্ৰেছ তেখেতৰ হাজবেণ্ড চ' তেখেতৰ কেৰেক্টাৰটো কৰিছে এণ্ড ছাৰে এবাৰ কওঁতেই ধুনীয়াকৈ এপ্ৰ'চ কৰিছে এণ্ড এইটো খোলোচা কৰি থৈ যাওঁ আৰু নেকি কৈ দিয়ক আশিষ বিদ্যাৰ্থী ছাৰেতো এক্টিং কৰিছে চ' আশিষ বিদ্যাৰ্থী ছাৰ পত্নী ৰূপালী বাইদেউ এক্টিং কৰিছে তেওঁৰ প্ৰথম চিনেমা মানে বহুতখিনি ছাছপেন্স এতিয়াও ইয়াত মই উলিয়াব নোৱাৰিলোঁ শশাংকতাৰ পৰা বাকীখিনি চিনেমা হলত 23 মে'ৰ পৰা যাত্ৰা আৰম্ভ গতিকে সকলোৱে চাব বুলি আশা কৰিছোঁ এণ্ড তোমাকো ইয়াৰ থ্ৰুৱেদি দিয়ে মানে আজি যিহেতু আমি অকণ ভাইমন দা বিষয়ক হৈ থাকিলোঁ বহুত দিনৰ পৰা তুমি মোক ক'লা মানে বাৰ্তালাপ আৰম্ভ হওঁতেই চাগে মোক ফোন কৰিছিলে বা কিমান দিনৰ পৰা আপুনি মোক কেতিয়া সময় দিব বাট কিবা কিবি হ'ল আমাৰ মানে এইটো কাৰণে ৰৈ আছোঁ এটা মনত আছে তাৰমানে মোক এনেকুৱা আছিলে মানে তুমি গোটেইটো ষ্টাৰ্ট কৰিলা ভাইমন দাখন কৰি লওকচোন তাৰপিছত হ'ব মানে সেইটোও ডেষ্টিনেশ্যন সেইটোৱে হ'লগৈ এদিন মই সেই ৰঘুপতিৰ যে মই কেৰেক্টাৰ এটা কৰিছিলোঁ সৰুকৈ এক্টিং কৰিবলৈ ভইচ অভাৰ দিবলৈ গৈছিলোঁ জ্যোতি চিত্ৰপথত আপুনি চুকে তাত কথা মাত ওলোৱা নাই মই কৈছোঁ কি হ'ল চাকতা হোৱাই নাই মই বহুত দিন মই ভইচ এটা দিব আহিছোঁ সেইদিনা দেখিছিলোঁ আপোনাৰ কিন্তু সঁচা কথা কৈছোঁ বুঢ়া হৈ গ'লোঁ আমি জানেনে তাকে আগৰ ভিডিঅ'বিলাক দেখা পালে ন অকণমান ডেকা হৈ আছিলোঁ বাট আমাৰ মনবোৰ বৰ ডেকা হৈ আছে বিৰাট ডেকা হৈ ৰাখিব লাগিব আমি আৰু বহুত কাম আছে আমাৰ ধেৰ কাম আছে কৰিবলৈ ষ্টাৰ্ট হৈছে এণ্ড আই থিংক সকলোৱে মিলি পেলাই চাই ভাল পাব এণ্ড তোমাৰ বাৰ্তালাপতে থাকি পেলাই বাৰ্তালাপ কৰি থাকোঁতেই ভাইমন দালে তোমাক নিমন্ত্ৰণ জনালোঁ একদম নিশ্চয় চ' তুমি আহিবা বুলি আশা কৰিছোঁ এটা লাষ্ট প্ৰশ্ন সুধিম কোৱা সকলোৱে চাবা চাম লাষ্ট প্ৰশ্ন এটা সুধিম ভাইমন দাও আছিল গোলাঘাটৰ পৰা আৰু এটা টীমৰ জন্ম হৈছে যোনে বিদুৰ ভাই জন্ম দিলে আশ্চৰ্যহঁতৰ টীমটো বা এওঁলোকৰ যিটো টীম সুব্ৰতহঁতৰ টীমটো ক'ৰবাত অসমীয়া ছবি তেওঁলোকে ধৰি ৰাখিব মুনিন্দাৰ নিচিনাকৈ নে আমাৰ আৰু বেলেগ বেলেগ জেগাৰ পৰা যেনেকৈ আপুনি উত্তৰ পাৰৰ পৰা বেলেগ এইটো তুমি মানে অসমীয়া চিনেমা নিৰ্মাণৰ ক্ষেত্ৰত মই ক'লোঁ যে মই যোৱা 5 বছৰ গোলাঘাটত সোমাই আছোঁ অসমীয়া চিনেমাৰ মই ইমান কৈছোঁ সেইদিনাখন যে অসমীয়া চিনেমাৰ কোনোবাখিনি সময়ত
গোলাঘাট ব্ৰহ্মপুত্ৰ হয় চিনেমাৰ ব্ৰহ্মপুত্ৰ য়েছ মানে বাকী জোনবিলাকত হৈ থাকে আমাৰ লখিমপুৰ ফালেও চিনেমা হৈছে বেলেগ ক'ৰবাতো চিনেমা হৈছে মূলতঃ গুৱাহাটী বেষ্ট হৈ পেলাই চিনেমা হৈ থাকে বাট গোলাঘাটত এটা বেলেগ ধৰণে তেতিয়াৰ পৰা চিনেমা হৈ আছে চিনেমাৰ জোৱাৰ এটা তো তেতিয়াৰ পৰা হৈ আছে মানে নলিন বৰা ছাৰহঁতে কৰিছে তাৰপিছত শিৱপ্ৰসাদ ঠাকুৰ ছাৰহঁতে কৰিছে ভামন দাহঁতে ইমান ধুনীয়া লিখি পেলাই তাৰপিছত এটা জেনেৰেশ্যন ওলাইছে দেন একজেক্টলি এতিয়া যিটো তুমি দেখিছা ন মই তাকে মোৰ ক'ৰবাত কানেক্ট হৈ আছে তুমি যিটো দেখিছা অঁ। মই সেইখন চিনেমাই এতিয়া বনাই আছোঁ হয়নে তেনেকুৱা এটা চাম আছিলে চ' ভাইমন দাহঁতে সৰু আছিলে সকলোৱে মিলি পেলাই চিনেমা কৰিছিলে এণ্ড ভাইমন দাহঁতে আচলতে অসমৰ প্ৰথমখন ক্ৰাউড ফাণ্ডিং চিনেমা কৰিছিলে মানে সমবায় ভিত্তিত চিনেমা তোমাৰ ওচৰলৈ আহে তোমাৰ পৰা পইচা লয় বুজিলোঁ চিনেমাখন প্ৰফিট হ'লে মানে তোমাক পইচা উভতাই দিয়ে সুব্ৰতাহঁতেও তেনেকৈ কৰি আছে একজেক্টলি বৰ আচৰিত মানে মই কৈছোনে মানে কিবা মানে বেলেগ ভাল লাগে সেইটো কাৰণে মই আৰু যেতিয়া তেওঁলোকৰ চিনেমাখন মানে খুব সফল হৈছে মই বিৰাট হেপী তাৰমানে এণ্ড য়েছ দিছ ইজ কল চিনেমা এনেকুৱা টাইপ লাগিছে চ' এই গোটেই কথাবিলাকে আচলতে মই ভাবোঁ যে অসমীয়া চিনেমাক আৰু বেছি ধুনীয়া কৰিবলৈ গৈ আছে ধন্যবাদ শশাংক দা এটা ৰিকুৱেষ্ট কেতিয়াবা যদি আৰু চিনেমা বনাই কিবা এটা তামোল পাণ দিয়া এই চাইকেল চলোৱা কিবা এটা মোক উলিয়াই দিব হা নিশ্চিতভাৱে তুমি অভিয়াছলি তুমি ভালকেই কৰা ভাল লাগে দেই নে ভালকৈ ক'ৰবাত কৰা থাকি যাবলৈ মন 8খন চিনেমা হ'ল মোৰ অঁ তাকে অকল সাংবাদিকে কৰিছোঁ এইবাৰ নহ'ব এইবাৰ বেলেগ কৰিব লাগিব ভাল লাগে আমাৰ চিনেমাখনটো একজেক্টলি আচলতে চব কেৰেক্টাৰ কেৰেক্টাৰ বহুত এক্টৰে ডাইলগে কোৱা নাই বুজিছোঁ বহুত এক্টৰৰ ডাইলগ নাই বাট দেয়াৰ ডাইলগ নাই মানে সেইবুলি ডাইলগ নাই বুলি তেওঁক ৰখাই থোৱা নাই মই কিন্তু হি ইজ এ মানে বিখ্যাত এক্টৰ ন ৰুদ্ৰ বৰুৱা কেৰেক্টাৰ আছে চ' তেওঁ এজন বিশাল ব্যক্তিত্ব মহানন্দ মজুমদাৰ বৰুৱা তেওঁ বিশাল ব্যক্তিত্ব তেওঁ ডাইলগ নাই কিন্তু তেওঁ আছে মনীষা হাজৰিকা বিশাল ব্যক্তিত্ব ত' তেনেকুৱা ধৰণৰ বহুত কেৰেক্টাৰ আছে গতিকে সেইধৰণে ভূপেন্দ্ৰও আছে ভূপেন্দ্ৰাৰ উল্লেখটো আছে কাৰণ ভূপেন্দ্ৰাৰ লগত ভেমদাই বজাইছিলে গতিকে সেই চিনটোৰ এটা গ্ল'ৰি মই ৰাখিছোঁ অ'কে নৰখা চাওঁতে তুমি অনুভৱ কৰিবা আৰু নুসুধো মোৰ মানে মোক মনটোৱে ন ভাবি আছে কেনেকুৱা হ'ব চিনেমাখন কিমান কৰিবলগীয়া হৈছে সেই 70, 80, 90 দশকৰ চিনবোৰ ক্ৰিয়েট কৰিবলৈ আজিৰ সময়ত একবিংশ শতিকাত কিমান কষ্টকৰ হ'ব পাৰে এনেকৈ হৈ যাব চব আমি 1952ত এটা চিন ষ্টাৰ্ট কৰিছোঁ 1952 দেখাইছোঁ ভূমিকম্পৰ পিছত এণ্ড তাৰপিছতে একজেক্টলি আমি 1963 পৰা ৰান কৰিছোঁ 63, 60s আছে 70s আছে ঘৰ বিচাৰিছিলোঁ অলমষ্ট 8 মাহ মানে যোৰহাটৰ পৰা আৰম্ভ কৰি দেৰগাঁও চেৰগাঁৱৰ পৰা এই মানে মৰিগাঁও চৰিগাঁৱৰ পৰা আৰম্ভ কৰি 8 মাহ মই ৰাতিপুৱা শুই উঠা অকল ঘৰহে বিচাৰিছোঁ বিকজ বাটাম দিয়া ঘৰ অসমৰ বিভিন্ন গোটেই কথাবিলাকত আচলতে বেলেগ বেলেগ ধৰণৰ এটা ৰিচাৰ্চ আছে আমাৰ মানে যে ঘৰৰ 70 দশকৰ ঘৰবিলাক অসমৰ ঘৰবিলাক অকণমান বেলেগ আছিলে আদ্যবন্ত ঘৰ বা যেনেকুৱা এনেকুৱা গাঁও বুলি ক'লে বেলেগ ধৰণৰ 80 দশকত বেলেগ হৈ আহিছে 90 দশকত বেলেগ হৈ আহিছে 2000ত বেলেগ হৈ আহিছে বিল্ডিং এতিয়া সোমাইছে তেনেকৈ তুমি চাব পাৰা যে ঘৰৰো এটা ৰিচাৰ্চ আছে একজেক্টলি মই ইমান পৰ্যন্তলৈকেও ইণ্টাৰেষ্ট দি পেলাই কৰিছোঁ নামৰো এটা ৰিচাৰ্চ আছে তুমি যদি 60 দশকৰ নামবিলাক চোৱা মানুহবিলাকৰ অসমীয়া মানুহবিলাকৰ বেলেগ 70 দশকৰ নামবিলাক 90 দশকৰ বেলেগ এতিয়া তুমি নামবিলাক যিবিলাক চোৱা যিবিলাক বেলেগ বেলেগ ন চ' এতিয়া দশকে মানুহৰ নাম সলনি হৈছে গতিকে তুমি 60 দশকত থকা ল'ৰা এটাক পটককৈ শান্তনু বুলি মাতি দিব নোৱাৰা আমি ধৰি পাৰ হৈ যোৱা কোনোবা ল'ৰা ঠিক গতিকে মই তেওঁৰ নামটো সেই সময়ত থকা নাম এসোপা লিখি লৈ 150টা নাম লিখিছোঁ তাৰ মাজৰ পৰা এটা নাম তেওঁক দিছোঁ হয়তো যোগেন হ'ব পাৰে বা হয়তো ৰঘু হ'ব পাৰে ৰঘু হোৱা নামটো কোন সময়ত চলিছিলে বেছিকৈ তো প্ৰসাদটো লগাই পেলাই বা প্ৰতিম লগাই পেলাই কেতিয়া মানুহবিলাকে নামবিলাক বেছিকৈ লিখিবলৈ ষ্টাৰ্ট কৰিছিলে 80 দশকত কৰিছে ৰাজ লগাই পেলাই কেতিয়া ষ্টাৰ্ট কৰিছে ঠিক স্বাধীনোত্তৰ হোৱাৰ পিছৰ সময়খিনিত কি আছিলে মানুহবিলাকৰ নাম মানে প্ৰশান্ত বা বেলেগ বেলেগ ধৰণৰ ধনঞ্জয় এইবিলাক এটা এটা ডিকেডৰ নাম আমি চিনেমাখনত সেই তেনেকুৱা ধৰণেই প্লেচ কৰিছোঁ ক'ব পাৰোঁ ডাইৰেক্ট মানে ভাইমন দা ছবিখন শশাংক সমীৰৰ কাৰণে এখন PhD কৰা সমান ইয়াত ছবিখন ৰিলিজ হোৱাৰ পিছত ডক্টৰ শশাংক সমীৰ লিখিব পৰা যাব কৰিবলৈ মানে সেইটোৱেতো হৈছে না আল্টিমেটলি সেইটো প্ৰত্যেকটো পইণ্টত আছিলে একজেক্টলি আমি অনুবীক্ষণ কৰা হৈছে পৰ্যালোচনা কৰা হৈছে পইণ্টত যাতে সেই মজাটো থাকক বাট বিকজ চিনেমা ইজ ডেট ন আমাৰ চিনেমাখনত 3টা এক্টৰ থিয় হৈ থাকে ভাইমনৰ লগৰ পিছফালে এখন পাণ দোকান থাকে মই কৈছোঁ বহুত ঠাইতে পাণ দোকান এখন আছে পাণ দোকানখনৰ ল'ৰাতে তামোল কেট থাকিব লাগে সাধাৰণতে ঘুমটি বুলি যিটো খোলে ত' তাত যিজন ঘুমটিৰ অৰিজিনেল দোকানী তেখেতক মই কৈছোঁ যে দাদা আপুনি ওলাই দিয়ক আমাৰ এক্টৰ আছে চ' তেওঁ তামোল কাটি থকা সেইজনকো মই এক্টৰে বহাইছোঁ বিকজ চিনেমাৰ ফ্ৰেমত সকলো এক্টৰেই থাকিব সকলো এক্টৰ থাকে তেওঁ আৰু প্ৰত্যেকে নাটকৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছে ঠিক তেনেকুৱা ধৰণে তুমিও সেই ধৰণৰ পৰিৱেশেৰে আহিছা চতিয়া জামুগুৰি বা আমাৰ বিশ্বনাথ চাৰিআলি আমি সকলোবিলাক গহপুৰ
গতিকে ডেফিনেটলি নেক্সট চিনেমালৈ যেতিয়া আমি আগবাঢ়ি যাম গতিকে তুমি আহি যাবা অ'কে মোৰ চব বস্তু ৰেকৰ্ডিঙত থাকে দেখুৱালোঁ নহয় 2017 চনৰ ৰেকৰ্ডিং এইখিনিও ৰেকৰ্ডিঙত থাকিব 10 বছৰ পিছত দেখাম তাকে আৰু সেই সকলোবিলাক কথাৰ আচলতে মাইনিউট কথাবিলাকক প্ৰত্যেকেই বদ্ধতাই কৰিছে বাবে চাগে ভাইমন দা আপোনালোকে চাই ভাল পাব নিশ্চয় শশাংক দা ধন্যবাদ যথেষ্ট সময় কথা পাতিলোঁ শেষ নহয় কথা কাৰণ শশাংক দাৰ কথা শুনিবলৈও এটা সময়ত আজিও মানুহ ৰৈ থাকে কাৰণ তেওঁ RJ আছিলে তেওঁ ভাল এংকৰ হয় গতিকে সকলোবিলাক অভিজ্ঞতাৰে পৰিপুষ্ট আৰু তেনেগৰাকী ব্যক্তিয়ে যেতিয়া ভাইমন দাৰ স্ক্ৰিপ্ট লিখিছে গান লিখিছে ডাইৰেকশ্যন কৰিছে কিমান অপূৰ্ব হ'ব ভাবি চাওক গতিকে বিদায় লৈছোঁ ধন্যবাদ আকৌ লগ পাম চিনেমাৰ পিছত লগ পাম কিন্তু এনেকৈ বহিম আৰু কথা পাতিম মানে ঠিক আছে থেংক ইউ বিদায় লৈছোঁ থেংক ইউ ছ' মাছ থেংক ইউ